ভাগৱতৰ মূল ৰস মূল উদ্দেশ্যক দাঙি ধৰিব পাৰে আৰু তেওঁ মুখে শুনিলেহে জগতৰ কল্যাণ হয়। আপোনালোকে লক্ষ্য কৰিব, পৰীক্ষিত ৰজাক ভাগৱত শাস্ত্ৰখন ক'বলৈ কোনেও সাহস কৰিব নোৱাৰিলে। সেই সময়ত তেওঁৰ মৃত্যুৰ বাবে বহু ঋষি মুনি মৃত্যুৰ খবৰ পাই লগ হৈছিল। তেওঁলোকক প্ৰশ্ন কৰিছিল যে মোৰ তৰণৰ উপায় কি, 7 দিনতে ৰক্ষা পোৱাৰ উপায় কি সুধিছিল। ক'বলৈ কোনেও সিদ্ধান্ত দিব নোৱাৰিলে যে এইটো কামৰ দ্বাৰাই আপুনি 7 দিনতেই জীৱটো তৰণ হৈ মুক্তি পাব পাৰিব। সেই ঋষিসকলৰ বৰ্ণনাত বেদজ্ঞ ঋষিসকলো আছিল, ভগৱত দৰ্শন কৰা ঋষিসকলো আছিল, কিন্তু পৰীক্ষিতৰ মুখ্য হ'বৰ বাবে 7 দিনতেই এবাৰ মাত্ৰ শুনি যাওঁতেই ভাগৱত কথাবিলাকে ক্ৰিয়া কৰিবৰ বাবে সমৰ্থ গুৰু এজনৰ, বক্তা এজনৰ প্ৰয়োজন হ'ল। সেইবাবেহে তাতে শুকদেৱ আহি উপস্থিত হ'ব লগা হ'ল। ভাগৱত কথাও শাস্ত্ৰত লিখিছে, সেয়েহে নিজে আচৰণ কৰি ভাগৱত ধৰ্ম পালন কৰি নিজে ভগৱত তত্ত্ব উপলব্ধি কৰা আৰু ভগৱত দৰ্শন হোৱা পুৰুষৰ মুখেৰেহে শুনিব কৈছে। গতিকে মই প্ৰথমতে আপোনালোকক মোৰ সীমাবদ্ধতাটোৰ কথা ক'ব বিচাৰিছোঁ। মই সেই পথৰ এজন মাত্ৰ পথিকহে। সাগৰৰ পাৰত সাগৰৰ ঢৌৱে আনি দিয়া 2-এটা মাণিক বিচাৰি পোৱা মই এটা অবোধ শিশুৰ দৰেহে। গতিকে মোৰ জ্ঞান বুদ্ধিৰেহে মই আপোনালোকৰ আগত আপোনালোকৰ নিমন্ত্ৰণ ৰক্ষা কৰি দুআষাৰ বাক্য বিনিময় কৰিম। ইয়াত উপস্থিত থকা জ্যেষ্ঠ ভকতসকল, আইসকল, তৰুণ তৰুণীসকলক মই সেৱা জনাইছোঁ। মোৰ অনুজসকললৈও মৰম জনাইছোঁ। আৰু বৰ বেছি সময় হয়তো আমাৰ হাতত নাই। যিকণ কথা আমি আলোচনা কৰিব বিচাৰিম, আশা কৰিছোঁ আপোনালোকে সহযোগ কৰিব। শ্ৰীমদ ভাগৱত এই শাস্ত্ৰখনৰ বিষয়ে আপোনালোকে সকলোৱে জানে। ই অকল এখন শাস্ত্ৰ নহয়, ই ভগৱান স্বয়ং। উদ্ধৱৰ অনুৰোধত ভগৱান কৃষ্ণই ভাগৱত শাস্ত্ৰত নিজে মূৰ্তিমান হৈ প্ৰৱেশ কৰিছিল। সেইকাৰণে আমি ভাগৱতক ভগৱন্তৰ মূৰ্তি বুলিয়েই ভাবি লওঁ। আজি গাঁৱে ভূঞে ভাগৱতৰ চৰ্চা হৈছে, এইটো শুভ লক্ষণ হৈছে। তাতোতকৈও শুভ লক্ষণ হৈছে এইদৰে আপোনালোকৰ দৰে প্ৰতি সন্ধ্যা অনুষ্ঠান আয়োজনৰ মাজতে একোজন ভকতক নিমন্ত্ৰণ কৰি কৃষ্ণ কথা তেওঁৰ যোগে আলাপন কৰাটো। মহাপুৰুষে লিখিছে, কথা শুনিলেহে গুছে মনৰ সংশয়, কৃষ্ণৰ সেৱাতৰ অতি তেৱেশে বাহয়, জানি হৰি কথা শুনা মহন্তৰ মুখে। গতিকে সংশয় দূৰ হ'বৰ বাবে এজন মহন্তৰ যোগে ভাগৱত কথা শুনিবলৈ কৈছে। আৰু আজি আপোনালোকে তৃতীয় দিৱস, আজি চাগে শেষ হ'ব ভাগৱত কথা, কালিলৈ আপোনালোকৰ ভাওনা আছে।
আপোনালোকৰ ইয়াত আৰু এটা কথা ভাল লাগিছে, এটা বিষয় বান্ধি দিছে। বহু ঠাইত ভাগৱতখনৰ সন্মুখত লৈ আমি বহু দূৰলৈ যাবগৈ লগা হৈ যায়, যোৱা দেখোঁ। কিন্তু আপোনালোকে এটা বিষয় বান্ধি দিছে, 3 দিনৰ বিষয় আছিল। কালি জগত বনিয়া বাপে আপোনালোকক ভক্তি যুগৰ কথা কৈছে, 3য় স্কন্ধৰ। তাৰ আগদিনা প্ৰথম স্কন্ধৰ সৃষ্টি তত্ত্বৰ কথা কৈছে সোণাৰাম ভাগৱতী বাপে। আৰু আজি আপোনালোকে শেষ অধ্যায় স্কন্ধ, শেষ স্কন্ধ 12 স্কন্ধৰ কলিৰ প্ৰভাৱৰ বিষয়ে আলোচনা কৰিবৰ বাবে মোক মাতিছে। বিষয়টো পোৱাৰ পিছত মই নিমন্ত্ৰণ দিবলৈ যোৱা বসন্ত হাজৰিকাক কৈছিলোঁ, বসন্তক, তহঁতে ভালেই নিৰ্বাচন কৰিছ, মোতকৈ আৰু কলি কোনো নাই, গতিকে কলিৰ বিষয়ে চাগে মই ভালকৈ ক'ব পাৰিম। বাবসকল, ভাগৱত শাস্ত্ৰখনত 18,000 শ্লোক আছে। আৰু এই 18,000 শ্লোকৰ প্ৰতিপাদ্য বিষয় মাত্ৰ এটা। বৰ আচৰিত কথা, 18,000 শ্লোক কেৱল মাত্ৰ এটা কথা ক'বৰ বাবেই ৰচনা কৰা হ'ল। প্ৰথমতে 4 শ্লোকত ব্ৰহ্মাক কৈছিল। ব্ৰহ্মা সেই সময়ত ভগৱন্তৰ নাভি কমলৰ পৰা প্ৰথম জীৱ, গতিকে তেওঁ ভগৱন্তৰ সম্পূৰ্ণ গুণ জ্ঞান আছেই। গতিকে তেওঁ 4টা শ্লোকতে ভগৱানৰ পৰা বুজি পালে। কৰ্মে কৰ্মে ব্ৰহ্মাৰ পৰা ইজনৰ পৰা সিজনলৈ আহি থাকোঁতে শ্ৰোতাৰ মতি অনুযায়ী শ্লোকৰ সংখ্যা বাঢ়ি গৈ থাকিল। কথাবিলাক কাহিনী উপকাহিনীৰে বুজাব লগা হ'ল, ফলত 18,000 শ্লোক হ'ল। কিন্তু এই 18,000 শ্লোকত আশ্চৰ্য কথা, 18,000 শ্লোকে মাত্ৰ এটা বিষয়ে প্ৰতিপাদন কৰিছে। মহাপুৰুষ শংকৰদেৱে ভাগৱতৰ এটা স্থানত এই কথাটো বৰ সুন্দৰকৈ লিখিছে। ভাগৱতে আছে শ্লোক 18,000, সমস্তৰে মুখ্য মাত্ৰ হৰি নাম সাৰ। এটা কথা বুজাবলৈকে 18,000 শ্লোক লিখিব লগা হৈছে, যে হৰি নামে সাৰ। এটা কথা বুজাবলৈকে এই 12টা স্কন্ধত ভাগৱত বৰ্ণনা কৰিব লগা হ'ল। 12 স্কন্ধ ভাগৱত আৰম্ভ হৈছে 11 স্কন্ধলৈকে ভাগৱত শুনাৰ পিছত ইতিমধ্যেই পৰীক্ষিত মহাৰাজৰ জ্ঞান বৈৰাগ্য প্ৰায় আহিয়ে গৈছে, ভক্তি হৈ গৈছে। মাত্ৰ তেওঁ জিজ্ঞাসাৰ বাবে কেইটামান প্ৰশ্ন শুকদেৱক কৰিছে। আৰম্ভ হৈছে যে মহাৰাজ শুকদেৱ, আপুনি কৃষ্ণৰ লীলা বিষয়ক সকলোবিলাক কথা মোক ক'লে। কোন কোন মনন্তৰত, কোন কোন যুগত ভগৱন্তই কি কি অৱতাৰ লৈছিল সেইবিলাকো ক'লে। এইখিনি ক'বলৈ যাওঁতে বহুত ৰজাৰ কথা ক'লে।
সেই ৰজাবোৰ এতিয়া নাইকিয়া হ'ল, কলৈ গুচি গ'ল? কালৰ হাতত বিলীন হৈ গ'ল। এতিয়া কলিযুগ আৰম্ভ হ'ল বুলি আপুনি কৈছে, যে কলিযুগত কোনবিলাক ৰজাইনো শাসন কৰিব? কলিযুগৰ স্বধৰ্ম কি হ'ব? আৰু কলিযুগত মানুহৰ তৰণৰ উপায় কি হ'ব? চাবলৈ গ'লে 11 স্কন্ধলৈকে ভাগৱত শুনাৰ পাছত পৰীক্ষিতে জানো এইকেইটা কথা আকৌ সুধিব লগা আছিল? আচলতে জ্ঞানীসকলে, ভগৱত ভকতসকলে নিজৰ কল্যাণ হোৱাৰ পাছত সেই কল্যাণ জগতলৈ বিলাই দিব বিচাৰে, জগতকো কল্যাণ কৰি যাব বিচাৰে। সেইকাৰণে পৰীক্ষিত মহাৰাজে এই প্ৰশ্নটো কৰিলে, তেওঁৰ নিজৰ বাবে নহয়, আমাৰ বাবে। পৰীক্ষিতৰ সময়খিনি আছিল দ্বাপৰ যুগৰ শেষ আৰু কলিযুগৰ আৰম্ভণিৰ সময়। ইতিমধ্যে এই ক্ৰান্তিকালখিনিত দুটা যুগৰ সন্ধিস্থলত ইমান পৰিৱৰ্তন হৈছিল যে সেই সময়ত বাস কৰা লোকসকলে আচৰিত হৈছিল। তাৰ উমানটো ভাগৱতৰ প্ৰথম স্কন্ধৰ প্ৰথম অধ্যায়টোতে আমি পাওঁ। আগতে যজ্ঞ কৰিছিল, সেই যজ্ঞ কল্যাণকামী হৈ যজ্ঞৰ কৰ্তা, যজ্ঞত অংশগ্ৰহণ কৰা সকলোৰে কল্যাণ হৈছিল, মন প্ৰসন্ন হৈছিল, পৰিৱেশ বিশুদ্ধ হৈছিল আৰু সকলোৰে চিন্তা চেতনাত ভগৱত ভক্তিৰ উদয় হৈছিল। কিন্তু 1000 বছৰ জোৰা যজ্ঞ এটা আৰম্ভ কৰি বহুদিন কৰি থকাৰ পাছতো সনৌক ঋষিকে মুখ্য কৰি সেই সময়ৰ ঋষিসকলৰ মন পৰিৱৰ্তন হোৱা নাছিল। তেওঁলোকে আচৰিত হৈ লক্ষ্য কৰিছিল যে ঘোৰ কলিকাল আহি গ'ল, মানুহৰ মন অশান্ত হৈ গ'ল, ভোগ বিলাসত মত্ত হৈ গ'ল। আমাৰ এই যজ্ঞৰ যি ফল, সেইবিলাক বাস্তৱত সফল হোৱা আমি দেখা নাই। আৰু তেওঁলোকৰ নিজৰো সন্দেহ হ'ল যে এই যজ্ঞই আমাক মানুহক উদ্ধাৰ কৰিব পাৰিবনে? অসতৰ মুখে গৈ থকা মানৱ জাতিক সতৰ ফাললৈ আনিবলৈ এই যজ্ঞই সহায় কৰিব পাৰেনে, নে আন কিবা কলিকালত আন কিবা সাধন আছে? সেয়েহে যজ্ঞৰ মাজতে তেওঁলোকে সনৌক সেই যজ্ঞৰ প্ৰধান হোতা। আপোনালোকে ভাবিব পাৰে 1000 বছৰ দেখোন জীয়াই থাকে জানো মানুহ? আচলতে যজ্ঞটো আৰম্ভ হৈ চলি থাকে, যজ্ঞৰ মূল পুৰোহিতজনৰ যদি মৃত্যু হয় আকৌ বেলেগ পুৰোহিত নিৰ্বাচন কৰি লোৱা হয়, এনেকৈ চলি থাকে 1000। যজ্ঞৰ মাজত ডাঙৰকৈ মেলা বহি যায়। সেই মেলাবিলাকত বিভিন্নজনে নিজৰ, আমাৰ যেনেকৈ কুম্ভ মেলা হ'লে বিভিন্নজন সাধকে নিজৰ সাধনা দেখুৱাই থাকে স্থানে স্থানে, মেলা বহি যায়, আনন্দ হয়, নাচ গান হয়। যজ্ঞটোৰো তেনেকুৱা হৈছিল। আৰু সেই যজ্ঞৰ মাজতে যজ্ঞৰ স্থলীৰ পৰা কিছু দূৰত সূতে, উগ্ৰসভা সূতে ভগৱত কথা কৈ হৰি কীৰ্তন কৰি আছিল। বহু মানুহে জুম পাতি তেওঁক শুনি আছিল। সনৌক ঋষিয়ে আহি কিনো হৈছে বুলি চাওঁ বুলি
যেতিয়া কৃষ্ণ কথা শুনিলে ভাগৱত কথাখিনি, তেওঁ মন আনন্দিত হৈ গ'ল। তেওঁ যে হ'বনে নহ'ব এই সংশয়খিনি লগে লগে দূৰ হ'ল। দূৰ হোৱাৰ লগে লগে সূতক ক'লে, সূতসকলৰ কামেই মুখ্য বৃত্তিয়ে আছিল ভগৱত কথা সমাজত গাই শুনোৱা। বোলে তুমি উঠাচোন ইয়াৰ পৰা। তেওঁ থিয় হৈ প্ৰণাম জনাই বোলে, কিয় গুৰুদেৱ কিবা ভুল হ'ল নেকি? বোলে নহয়, যজ্ঞৰ ধোঁৱাই আমাৰ গাবিলাক ক'লা পৰি গ'ল, তথাপি আমাৰ মনৰ পৰিৱৰ্তন হোৱা নাই। কিন্তু তোমাৰ মুখে মই এক ক্ষণমান কৃষ্ণ কথা শুনিয়েই মোৰ অদ্ভুত আনন্দ আহিব ধৰিছে। মই বুজি পালোঁ, আচলতে তোমাৰ পৰাহে আমি আচল সত্যৰ সন্ধান পাম। এই বুলি সেই কাষৰ মঞ্চৰ পৰা তেওঁক যজ্ঞৰ মূল মঞ্চলৈ উঠাই নি এখন উচ্চ আসনত তেওঁ গুৰুৰূপে বৰণ কৰি নীতিপূৰ্বক কৃষ্ণ কথাখিনি তেওঁলোকে শুনিলে। ভাগৱত পাঠ কৰাৰ কিছু নিয়ম আছে, সেই নিয়ম বক্তা শ্ৰোতা সকলোৱে পালন কৰিব লাগে। সেইখিনি তেওঁলোকে পালন কৰি নীতিপূৰ্বক কৃষ্ণ কথাখিনি শুনিলে। আৰু শুকদেৱে যেনেকৈ কৈছিল সেই একেধৰণে ভাগৱতৰ দ্বাদশ স্কন্ধ ভাগৱত আকৌ ঋষিসকলে শুনিলে। আৰু তেওঁলোকে সেই 1000 বছৰ জোৰা যজ্ঞটো তাতে অসমাপ্তকে এৰি ভগৱত ভক্তিয়ে কলিযুগত, হৰিনামে কলিযুগৰ সাৰ্থক বুলি বুজি উঠিলে। ভাগৱতৰ যে প্ৰতিটো শ্লোকেই হৰিনামকে প্ৰতিপাদন কৰিছে সেই কথাটো বুজি উঠিলে। আজি আমি গাঁৱে ভূঞে ভাগৱত পাঠ কৰি আছোঁ। কৰি যদি এই কথাটো আমি বুজি ল'ব নোৱাৰোঁ, ভাগৱতৰ মুখ্য ফলটো হৈছে যে হৰিনাম, সেইটো যদি জানি ল'ব নোৱাৰোঁ, তেতিয়াহ'লে আমাৰ এইবিলাক বৃথা শ্ৰম হ'ব আৰু ইয়াৰ পৰা আমাৰ কোনো লাভ নহ'ব। ভাগৱত পাঠ হৈ গ'লে আমাৰো মন পৰিৱৰ্তন হৈ ভাগৱতৰ সাৰ হৰিনামলৈ ধাৱিত হ'ব লাগে। গতিকে দ্বাদশ স্কন্ধৰ কলিৰ প্ৰভাৱৰ কথাখিনি আজি আপোনালোকে মোক ক'বলৈ মাতিছে। তাৰ আগতে মই আপোনালোকক ভাগৱতৰ এই মূল ফল হৰিনাম সকলোৱে আমি লগ লাগি এবাৰ ৰাম বুলি ক'বলৈ মই আপোনালোকক গুহাৰি জনাব বিচাৰিছোঁ। কি কাৰণে ক'ব বিচাৰিছোঁ, আমাৰ শৰীৰবিলাকত কলিকিত বহুত দুখ থাকে। আজি দ্বাদশ স্কন্ধত এই কলিৰ প্ৰভাৱৰ কথাই ক'ব কৈছে নহয়, সেই দৃষ্টিৰে মই আপোনালোকক কৈছোঁ। কলিৰ এই কথাখিনি শুনিলে জানোচা আমি কলিৰ পাশৰ পৰা ওলাই লৰ মাৰিম। যেনেকৈ মাছ মাৰোঁতে মাছবিলাক খালৈত থৈ গ'লে দুই এটা বুদ্ধিয়ক কাৱৈ মাছে ওলাই কেতিয়াবা গুচি যায়। কৃষ্ণ কথা শুনি আমিও কলিৰ হাতৰ চেপাৰ পৰা খালৈৰ পৰা ওলাই যাম বুলি ভাবি কলিয়া আমাৰ মনটোত অলেখ নানান ভাৱনা লগাই থাকে। এক চিত্ৰ এক মনে কৃষ্ণ কথা আমাক শুনিব নিদিয়ে। ফলত আমাৰ লাভ নহয়, আমি কলিৰ খালৈটোতে আকৌ সোমাই থাকিব লগা হয়। এই কলিকিত দুখবিলাক আঁতৰাই দিয়াৰ এটাই মাত্ৰ উপায় আছে, প্ৰথমে কৰিও হৰি হৰি গো, ভগৱানৰ নাম ল'বলৈ। ভগৱানৰ নাম নোলোৱালৈকে কলিয়া আপোনালোকক এতিয়া কি কি কৈ আছে মই কওঁ শুনক। প্ৰথম কৈ আছে, এইজনেনো আজি আৰু কি কথা ক'ব, দুদিন শুনিলোঁ বাকীকেইজনৰ বৰ ভাল লাগিছিল,
এওঁ মাতটো বৰ ভাল লগা নাই, ঘৰলৈকে যাওঁগৈ নেকি। প্ৰথম আপোনালোকক কলিয়ে তেনেকুৱা এটা কথা কৈ আছে। 2 নম্বৰ কৈ আছে, আইঅ মোৰ কঁকালৰ বিষ, বেছি দেৰি বহি থাকিব নোৱাৰোঁ, যেনে তেনে 7 বজালৈকে থাকোঁ আৰু তাৰ পৰা যামগৈ। 3 নম্বৰ কৈ আছে, এৰি থৈ আহিলোঁ ঘৰখন, ভাতকেইটা বনাইছেনে নাই, এইবোৰ কৈ আছে। মুঠতে একাগ্ৰ চিত্ৰ আমাক হ'ব নিদিয়ে। ভাগৱতৰ হওক, কীৰ্তনৰ হওক, ঘোষাৰ হওক, আপোনালোকে সকলোতে এটা শব্দ পাইছে, হৰিনাম কেনেকৈ শুনিব কৈছে, শুনা সাৱধানে, শুনা সাৱধানে এই বুলি কৈছে, সাৱধান হৈ শুনিব কৈছে। সাৱধান আমি 3টা বস্তুৰ হ'ব লাগে, কায়, বাক্য আৰু মন। এই 3টা সাৱধান হৈ নুশুনালৈকে হৰিনামে আমাৰ দেহত ক্ৰিয়া নকৰে। কায় সাৱধান মানে এইখিনিয়ে আৰু বুজি পাইছেই। বাক্যৰ সাৱধান মানে কৃষ্ণ কথা সময়ত আন আলাপ হ'ব নালাগে। হৰিৰ কীৰ্তন কৰন্তে আনে, আন মন কৰি নুশুনে কাণে, অধক যায় শিউ হুৱে কলা, বাইবেক কাণত তপত খলা। খলা গতিকে একাগ্ৰ চিত্ৰ হ'ব হ'লে কলিৰ কীট মলবিলাকৰ পৰা আমি অলপ দূৰ হৈ ল'ব লাগে। দূৰ হ'বলৈ হ'লে ভগৱানৰ নাম এবাৰ আমি উচ্চাৰণ কৰিব লাগে। আৰু অকলে নাম উচ্চাৰণ কৰাতকৈ সমূহীয়াকৈ নাম উচ্চাৰণ কৰিলে আৰু লাভ হয়। সেইকাৰণে মহাপুৰুষ গুৰুজনাই অতি বিনন্দীয়া জগতৰ ক'তো নথকা আমাৰ এই নামঘৰত একেলগে বহি হৰি কীৰ্তন কৰা ব্যৱস্থাত উলিয়াই দিছে। আপুনি অকলে ৰাম বুলি অকলশৰীয়াকৈ ঘৰত ক'লে এটা ৰামৰ বলহে লাভ কৰিব। কিন্তু নামঘৰত এতিয়া আমি ইয়াত 100 জন যদি বহি আছোঁ, ইয়াত যদি 500 জন বহি আছোঁ, আমি যদি এবাৰ ৰাম বুলি কওঁ একেলগে, 500 জনে কোৱাৰ কাৰণে 500 ৰাম হ'ব। আশ্চৰ্য কথা, প্ৰত্যেকৰে নামৰ ভাণ্ডাৰত 500কৈ নাম জমা হ'ব। সেইকাৰণে সামূহিক উপাসনাটো বৰ প্ৰয়োজন। বেদৰ যুগত গৱেষকসকলে গৱেষণা কৰি উলিয়াইছে, বেদৰ যুগতো আজি আমি যি উপাসনা পদ্ধতি আছে, একত্ৰিত হৈ ঈশ্বৰৰ নাম প্ৰাৰ্থনা কৰা, গুঞ্জস গোৱা, বেদৰ যুগতো সেইটোৱেই প্ৰথম আছিল। পাছতহে অপ্ৰভংশ হৈ পূজা মানে আন পূজালৈ গ'ল, যজ্ঞ মানে আন যজ্ঞলৈ গ'ল, কৰ্মকাণ্ড প্ৰধান যজ্ঞলৈ গ'ল। প্ৰথম অৱস্থাত মন্ত্ৰ মানে প্ৰাৰ্থনা প্ৰধানহে আছিল। ঋগ্বেদ সেইকাৰণে প্ৰথম বেদ, সি প্ৰাৰ্থনা প্ৰধান। সামবেদ সি গীত প্ৰধান, সেয়েহে আছিল। তাৰ বাবে কোনো পুৰোহিত নালাগিছিল, কেৱল মাত্ৰ ইষ্টজনক সেৱকজনে কাতৰভাৱে কাৰ্পণ্যভাৱে প্ৰাৰ্থনা কৰিলেই হৈছিল। গতিকে কলিৰ প্ৰভাৱৰ বিষয়ে জনাৰ আগতে আমাৰ উভয়ৰে যাতে কল্যাণ হয়, আহক এবাৰ ৰাম বুলি কওঁ, আমাৰ অলপ জড়তাবিলাক ভাঙি লওঁ। বেয়া পাব নি আপোনালোক? কৃষ্ণ। সকলোৱে মোৰ লগত এবাৰ ক'ব, ৰাম। ঠিক আছে। মাজে মাজে এতিয়া মই আপোনালোকে মোৰ কথা শুনিছে নাই পৰীক্ষা কৰি থাকিম। মানে মই ৰাম বুলি ক'লে আপোনালোকেও চিঞৰিব লাগিব ৰাম বুলি, হ'বনে? বাপসকল, 4টা যুগৰ বৰ্ণনা আমাৰ ভাগৱতবিলাকত দিছে। মই প্ৰথমতেই কৈছোঁ, একেবাৰে মই ভাগৱত অহৰহ কৈ থাকিব পৰাকৈ মই ভাগৱত বক্তা নহয়।
দুটামান কথা সেইকাৰণে মই লিখি লৈছিলোঁ, মানে মনত নাথাকাব পাৰে বুলি। আমাৰ হিন্দু শাস্ত্ৰসমূহে ব্ৰহ্মাৰ এদিনত এটা কল্প হয় বুলি কৈছে। আমাৰ মানুহৰ সময়বিলাক গণনাবোৰ কেনেকুৱা? 60 মিনিটত 1 ঘণ্টা, তেনেকৈ 24 ঘণ্টাত এদিন, 7 দিনে এসপ্তাহ, তেনেকৈ 15 দিনত 1 পক্ষ, 2 পক্ষত এমাহ, 12 মাহে এবছৰ। কিন্তু ব্ৰহ্মাদেৱৰ এটা দিনতেই পৃথিৱী লোকত আমাৰ লোকখনক এটা কল্প যায়। মহাকাশতো সময়ৰ গতি যে ধীৰ, সি আজি বিজ্ঞানে প্ৰমাণ কৰিছে। এটা কল্প মানে কি? এটা কল্পত 14টা মনন্তৰ থাকে। মনন্তৰ মানে কি? এজন মনুৰ শাসনকালটোক এটা মনন্তৰ বুলি কয়। এই 14টা মনন্তৰত প্ৰত্যেকটো মনন্তৰতে আকৌ 71টাকৈ মহাযুগ থাকে। 71 মহাযুগ। আৰু 71টা মহাযুগত এটা মহাযুগত 4টা যুগ থাকে: সত্য, ত্ৰেতা, দ্বাপৰ আৰু কলি। এই 4টা যুগ মিলি এক মহাযুগ। তেনেকুৱা 71টা মহাযুগ মিলি এটা কল্প, তেনেকুৱা মনন্তৰ, তেনেকুৱা 14টা মনন্তৰত ব্ৰহ্মাৰ এদিন। গতিকে আকৌ মানুহৰ লেখৰে যদি আমি হিচাপ কৰোঁ, সত্য যুগৰ বয়স আছিল বা থাকে 17,28,000 বছৰ। ত্ৰেতা যুগৰ বয়স 12,96,000 বছৰ। দ্বাপৰত 8,64,000 বছৰ বয়স। আৰু কলি যুগৰ বয়স 4,32,000 বছৰ। গতিকে ইমানখিনি বয়সে আমাৰ মানুহৰ বয়সেৰে কিন্তু ব্ৰহ্মাৰ একদিনহে হয়। এতিয়া আমি আজি যে বহি আছোঁ, এই কল্পটোৰ নাম চেতঃবৰাহ কল্প। ইয়াত এতিয়ালৈকে 6জন মনু পাৰ হৈ গ'ল, 6টা মনন্তৰ পাৰ হৈ গ'ল। এতিয়া আমি 7 নম্বৰ মনন্তৰটোত আছোঁ। এই মনন্তৰটোৰ মনুজনৰ নাম বৈৱস্বত। সেইকাৰণে মনন্তৰটোৰ নাম বৈৱস্বত মনন্তৰ। আৰু এই মনন্তৰটোৰ মহাযুগ যে 71টা থাকে বুলি ক'লোঁ, 28 নম্বৰ মহাযুগটো চলি আছে। আৰু 28 নম্বৰ মহাযুগৰ এই এটা মহাযুগত থকা 4টা যুগৰ সত্য, ত্ৰেতা, দ্বাপৰ পাৰ হৈ এতিয়া কলি যুগত আমি বাস কৰি আছোঁ। বুজি পালেনে? এতিয়া কলি যুগত আমি বাস কৰি আছোঁ। আৰু কলি যুগৰ বয়স হিচাপে ক'বলৈ গ'লে বৰ্তমান কলি যুগৰ আয়ুসকাল আমি কৈ আহিছোঁ 4,32,000 বছৰ। হিন্দু জ্যোতিষশাস্ত্ৰৰ গণনাৰ অনুযায়ী খ্ৰীষ্টপূৰ্ব 3,102 বছৰৰ আগত খ্ৰীষ্টপূৰ্ব 3,102 বছৰৰ 28 ফেব্ৰুৱাৰীৰ দিনা আমাৰ কলিযুগটো আৰম্ভ হৈছে। ভাগৱতৰ মতে শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণৰ লগে লগেই কলিযুগ প্ৰৱেশ হৈছিল। আৰু সেই অনুসৰি আজি 2025 চনৰ কলিযুগৰ বয়স হ'ব 3,102 যোগ 2025 5,117 বছৰ। তেতিয়াহ'লে
কলিকালটো এটি মানুহৰ বয়সৰ জীৱন এটাৰ লগত যদি তুলনা কৰি দিওঁ তেতিয়াহ'লে এতিয়া কলি একেবাৰে শিশু অৱস্থাত আছে, শিশু অৱস্থাত। আপোনালোকে আজি পুৱাৰ পৰা পাঠ হৈছে নহয় জানো? পুৱাৰ পৰা যিহেতু দ্বাদশ স্কন্ধ পাঠ হৈছে, ইতিমধ্যেই গম পাই গৈছে, মই সেইখিনি আকৌ উল্লেখ নকৰোঁ যে কলি যুগত কি কি হ'ব, কেনেকুৱা হ'ব, মানুহবিলাক কেনেকুৱা প্ৰকৃতিৰ হ'ব, ৰাজা কেনেকুৱা হ'ব, নাৰী কেনেকুৱা হ'ব, ব্ৰাহ্মণসকল কেনেকুৱা হ'ব, ক্ষত্ৰিয় কেনে হ'ব, সব বৰ্ণনা আপোনালোকে ইতিমধ্যে পাঠ কৰি শুনিলে। শিশুকালতে শিশু এটা যেতিয়া এনেকুৱা হয়, সি বৃদ্ধ হ'লে বা বয়স্ক হ'লে তাৰ ৰূপ কি হ'ব, এই কথাটো ভাবিয়েই ভয় লাগে, ভাবিয়েই ভয় লাগে। যি কি নহওক, প্ৰত্যেক যুগত আমাৰ হিন্দু শাস্ত্ৰসকলৰ বৰ্ণনা মতে একোজন অধিপতি আছে। এই কলি যুগটোৰো অধিপতি হৈছে, তেওঁৰ নাম হৈছে কলিৰাজ। কলি যুগৰ অধিপতি কলিৰ বিষয়ে আমি মহাভাৰতৰ শান্তি পৰ্ব, বিষ্ণু পুৰাণ আৰু শ্ৰীমদ ভাগৱত মহাপুৰাণ, এই তিনিখন, লগতে ভৱিষ্য পুৰাণ, এইকেইখন প্ৰাচীন শাস্ত্ৰত উল্লেখ পোৱা যায়। মহাভাৰতৰ শান্তি পৰ্বত আছে, শ্ৰীমদ ভাগৱতত আছে কিছু, বিষ্ণু পুৰাণত আছে, আৰু ভৱিষ্য পুৰাণত অলপ বহলাইও আছে। কলি যুগৰ অধিপতিজনক কলিৰাজ বুলি কোৱা হৈছে, কলি বুলি কয়। আৰু এই কলিৰ উৎপত্তি ক'ৰ পৰা হৈছে বুলি কৈছে, এই আটাইকেইখন শাস্ত্ৰত কিন্তু কলিৰ বিষয়ে বৰ্ণনাখিনি হুবহু একে নহয়। মই আপোনালোকৰ নিমন্ত্ৰণ পোৱাৰ পিছত সেইকাৰণে কথাকেইটা, মই কলিৰ পৰিয়াল ইমান ডাঙৰ, মানে ক'বলৈ দিগদাৰ হ'ব বুলি ভাবি মই সেইকাৰণে লিখিয়ে লৈ আহিছোঁ। ভগৱানৰ বিৰাট ৰূপৰ বিষয়ে ভাগৱতত বৰ্ণনা আছে যে ভগৱন্তৰ তিনিটা ৰূপত ভগৱন্ত ভক্তসকলে ভগৱন্তক চিহ্নিত কৰিছে। এটা অত্যন্ত সূক্ষ্ম নিৰ্মল ৰূপ, বিজ্ঞানে যাক আজি অণু বা পৰমাণু বুলি স্থাৱৰ কৰিছে। মহাপুৰুষ শংকৰদেৱে সেইকাৰণে উৰেষা বৰ্ণনত খুব সুন্দৰকৈ লিখিছে, অত্যন্ত সূক্ষ্মল নিৰ্মল ৰূপ যিটো স্বামী দেৱে ন জানন্ত তাংক কেনে জানো আমি। প্ৰত্যেকটো পদাৰ্থৰ, ই জীৱ হওক জড় হওক, প্ৰতি পদাৰ্থৰ প্ৰতিটো কণাত অত্যন্ত সূক্ষ্ম নিৰ্মল ৰূপ লৈ ভগৱন্ত বিৰাজমান হৈ আছে। ইয়াতে আপোনালোক বিজ্ঞান পঢ়াসকলে জানিব যে বিজ্ঞানৰ পদাৰ্থসমূহৰ আমি যদি ভাঙি গৈ গৈ থাকোঁ, এটা শেষত এটা পৰমাণু পাম, যাক আৰু ভাঙিব নোৱাৰে। আজি কিছুদিনৰ আগলৈকে, কেই দশকৰ আগলৈকে পৰমাণুটোৱেই শেষ কণা আছিল, কিন্তু বৰ্তমান বিজ্ঞানীসকলে ক'লে যে নহয়, পৰমাণু ইলেক্ট্ৰন, প্ৰটন, নিউট্ৰন নামৰ তিনিটা কণাৰে গঠিত। তাৰপিছত ক'লে যে এইকেইটাই নহয়, আৰু সৰু সৰু কণা আছে, কোৱাৰ্ক, এণ্টি কোৱাৰ্ক, এনেধৰণৰ। বিজ্ঞানে এতিয়া কৈছে যে জগতত দৃশ্যমান পদাৰ্থ যি আছে, যিমান আছে,
তাতোতকৈ 99% আৰু অদৃশ্য পদাৰ্থ আছে। তেওঁলোকে ক'লে যে এই পৰমাণুটোৱে কেনেকৈ ইলেক্ট্ৰন প্ৰটন নিউট্ৰন কেইটাক নিয়মাই ৰাখিছে। এইকেইটা যদি কিবা কথাত বিচ্যুত হৈ যায় পৰমাণুটো ধ্বংস হয়। পৰমাণুটো ধ্বংস হ'লে পদাৰ্থটো ধ্বংস হৈ যায়, কোনো অস্তিত্ব নাথাকিব। আমি ভাবোঁ যি বলে, যি চাৰিটা বলে পৰমাণুক সংযত কৰি ৰাখিছে, সেই চাৰিটা বলক ভগৱানৰে ৰূপ। আৰু বিজ্ঞানে এতিয়া বিচাৰি আছে যে চাৰিটা বলক এটা বলত বান্ধি কোনে ৰাখিছে, সেই পাৰ্টিকুলছটো বিচাৰিবলৈ চেষ্টা কৰি আছে। তেওঁলোকে নাম দি লৈছে গড পাৰ্টিকুলছ, হিগ বচন কণা বুলি নাম দিছে। আৰু সমগ্ৰ বিশ্বৰ বিজ্ঞানীবিলাকে সেই কণাটোকে বিচাৰি আছে। তাৰ বলতেই জগতখন, প্ৰপঞ্চ জগতখন বৰ্তি আছে। সেইটোকে ভাগৱতত সূক্ষ্ম নিৰ্মল ৰূপ বুলি কৈছে। আৰু এটা ৰূপ আছে বিৰাট ৰূপ। সেই ৰূপৰ মতে জগতৰ সকলো পদাৰ্থ, বিশ্ব ব্ৰহ্মাণ্ডৰ সকলো পদাৰ্থ ভগৱানৰ শৰীৰতে আছে। তেতিয়াহ'লে অনন্ত কোটি ব্ৰহ্মাণ্ডৰকেও ভগৱন্তৰ শৰীৰটো ডাঙৰ হ'ব লাগিব। যি আছে চব ভগৱন্তৰ শৰীৰত। মহাপুৰুষ মাধৱদেৱে সুন্দৰকৈ বিজ্ঞানে কোৱাৰ আগতেই মহাপুৰুষ মাধৱদেৱে আমাৰ কৈছিলে, গোবিন্দ 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 ৰাম মুৰাৰী অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী। অনন্ত কোটি ব্ৰহ্মাণ্ডৰ ধাৰণা আহিছে। আৰু সেই বিৰাট ৰূপৰ বৰ্ণনা ভাগৱতত কি বুলি কৈছে, সেই বিৰাট ৰূপ ভগৱন্তৰ নোমৰ গুৰিয়ে গুৰিয়ে হেনো বহুত ব্ৰহ্মাণ্ড মুহূৰ্তে মুহূৰ্তে বাহিৰলৈ ওলাই ধূলিৰ দৰে। আৰু বহুত তেওঁ নিশাহত বহুত ব্ৰহ্মাণ্ড তেওঁ নোমৰ বিন্ধাই আকৌ তেওঁ শৰীৰতে লয় পায় বুলি কৈছে। গতিকে সেই ৰূপতো কল্পনা কৰিব আমাৰ শক্তি নাই। সেইকাৰণে ভগৱন্তৰ এটা নিৰ্মল ৰূপ ভগৱন্তই ধাৰণ কৰিছে। তাৰ নাম হৈছে ভকত বৎসল ৰূপ। সেই ৰূপটো হৈছে ভকত বৎসল ৰূপ। অত্যন্ত সূক্ষ্মল নিৰ্মল ৰূপ যিটো স্বামী দেৱে নজানন্ত তাংক কেনে জানো আমি। অপৰ তোমাৰ ৰূপ জাত ভুজ চাৰি পিন্ধি আছা, অপৰ তোমাৰ ৰূপ জাত ভুজ চাৰি পীতবস্তে শুভে শংখ চক্ৰ গদাধাৰী। পিন্ধি আছা ৰত্নময় মুকুতাৰ হাৰ, হিয়াত শ্ৰীবৎস গলে বনমালা যাৰ। আকেশে ভকতজনে চিন্তে সৰ্বক্ষণে, সেহিকে মূৰ্তিক আৰাধন্তে দেৱগণে, আকেশে ভকতজনে চিন্তে সৰ্বক্ষণে। গতিকে আমাৰ কাৰণে ভগৱন্তই সেই নিৰ্মল ৰূপটো লৈ দিছে। এতিয়া ভগৱন্তৰ ভাগৱতৰ বৰ্ণনা মতে বিৰাট ভগৱন্তৰ কোনটো অংশৰ পৰা কোন কোন জন্ম হৈছে তাৰ বৰ্ণনা আছে। সেই বৰ্ণনা মতে ভগৱন্ত বিৰাট পুৰুষৰ পিঠিৰ ফালৰ পৰা, পিঠিৰ পৰা অধৰ্মৰ উৎপত্তি হৈছিল। অধৰ্ম। আৰু সেই অধৰ্মই বিয়া কৰাইছিল তেওঁ যিগৰাকী ভাৰ্যা, তেওঁৰ নাম হৈছে মিথ্যা, মানে অসত্য। তেতিয়াহ'লে কলিৰ বাপেকৰ নাম অধৰ্ম, মাকৰ নাম হৈছে মিছা। য'ত অধৰ্ম আৰু মিছা লগ লাগিব জানি ল'ব ততে কলিৰ জন্ম হ'ব। এওঁলোকৰ
আৰু দুই পুত্ৰ আছে বুলি ভাগৱতে কৈছে। তেওঁলোক হৈছে ক্ৰোধ আৰু দম্ভ। আৰু ক্ৰোধে বিয়া কৰাইছে হিংসাক, ক্ৰোধৰ পত্নী হিংসা। আৰু কলিৰ ভাৰ্যা হৈছে দুৰুক্তি বা অলক্ষ্মী। কলিয়ে আকৌ বিয়া কৰাইছে কাক? দুৰুক্তি বা অলক্ষ্মীক। অকণমান আমি প্ৰত্যেকটোৰে অৰ্থৰ বিষয়ে আলোচনা কৰিম বাৰু। আগে তেওঁলোকৰ পৰিয়ালটোকে জানি লৈছোঁ। কলিৰ পুত্ৰ হৈছে ভয়। দুগৰাকী কন্যা আছে কলিৰ, মৃত্যু আৰু নিঃসৃতি। মৃত্যু আৰু নিঃসৃতি, এয়া ভাগৱতৰ মতে। বিষ্ণু পুৰাণৰ মতে অধৰ্ম আৰু হিংসাৰ 6 পুত্ৰৰ ভিতৰত জ্যেষ্ঠ হৈছে কলি। অধৰ্ম আৰু হিংসাৰ 6টা পুত্ৰ, তাৰে ভিতৰত কলি জ্যেষ্ঠ। বাকীসকল হৈছে অনৃত বা মিছা বা অসত্য। 2 নম্বৰটোৰ নাম ভ্ৰশ। ভ্ৰশ মানে দুৰ্নীতি। বুজি পাইছেনে? এতিয়া আপোনালোকে মানে কলিৰ প্ৰভাৱৰ কথা মই এইখিনি কৈ ল'লে বৰ সুবিধা হ'ব, সহজতে বুজি পাব। কলিৰ ভায়েক হৈছে এটা দুৰ্নীতি, আৰু হৈছে দম্ভ। কন্যা নাম হৈছে নিকৃতি। নিকৃতি মানে, নিকৃতি শব্দৰ অৰ্থ হৈছে প্ৰতাৰণা। নিকৃতি মানে প্ৰতাৰণা। কলিৰ পৰিয়ালবোৰ চাই যাব দেই আপোনালোকে। য'ত প্ৰতাৰণা আছে তাৰমানে তাতেই কলিৰ নিবাস। অনিত মানে মিছা, আৰু নিকৃতিৰ মাজত বিবাহ হয়। তেওঁলোকৰ পৰা 2 পুত্ৰ হয়, বায়া আৰু নৰক। 2 যমজ কন্যা হয়, মায়া আৰু বেদনা। বায়া শব্দৰ অৰ্থ হৈছে ভয়। বায়া মানে ভয়। ভয় আৰু নৰক। ভয় আৰু মায়াৰ পুত্ৰ হৈছে মৃত্যু। মৃত্যুৰ পুত্ৰ হৈছে কৰ্মে ব্যাধি, জৰা, শোক, তৃষান আৰু ক্ৰোধ। তৃষান মানে হৈছে লোভ। তৃষান শব্দৰ অৰ্থ লোভ। সেইদৰে নৰক আৰু বেদনাৰ পুত্ৰ হৈছে দুখ। এইখিনিতে ভাগৱত পুৰাণত পিতা অধৰ্ম আৰু মাতা হিংসাৰ পুত্ৰ কৰ্মে কলি, অনিত মানে মিছা, নিকৃত মানে প্ৰতাৰণা, ভ্ৰশ মানে ভ্ৰষ্টাচাৰ, আৰু দম্ভৰ বিষয়ে কোৱা হৈছে। সেইখিনি কথা মই কৈছোঁৱেই। এতিয়া ওপৰৰ এই আটাইবোৰ বিৱৰণৰ পৰা আমি এটাই কথা বুজিব পাৰোঁ যে কলিৰ সকলোবিলাক বংশধৰৰ মূল হৈছে অধৰ্ম। অধৰ্মৰ পৰাই কলিৰ সকলো বংশ বৃদ্ধি হৈছে। আৰু এই প্ৰতিজনৰ বিষয়ে যিবিলাক কোৱা হৈছে সেইবোৰ চব ৰূপকাত্মক, চব ৰূপক হিচাপে ব্যৱহাৰ কৰা হৈছে। যেনেকে কলিৰ পত্নী হৈছে অলক্ষী। অলক্ষী মানে কি? দৰিদ্ৰতা, অশুভ, অসুখ, দণ্ড, ভাগ্যহীনতা, এই গুণবিলাকক একেলগে উল্লেখ কৰা হৈছে। গতিকে যুগাধিপতি কলিৰ যিমানবোৰ গুণ আছে তাৰমানে সেই সকলোবোৰ গুণ অধৰ্মৰ লগত জড়িত। সেইকাৰণে যেতিয়া ভগৱান কৃষ্ণ এই পৃথিৱীৰ এৰি বৈকুণ্ঠলৈ যোৱাৰ পাছতেই কলিয়ে তাৰ প্ৰভাৱ অনুযায়ী লোকসকলক গ্ৰাস কৰি লৈছিল। এটা কথা কিন্তু আমি বুজি ল'ব লাগিব সকলোৱে, এই যে 4টা যুগ,
এটা যুগ একেবাৰে শেষ হৈ গ'ল, চব মৰি কাটি নাইকিয়া হ'ল, তাৰপিছত এটা যুগ নাহে বাপসকল। ই নিৰৱচ্ছিন্ন প্ৰক্ৰিয়া। সত্য যুগৰ লোকসকলে আহি 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 থাকোঁতে, ইজনৰ পৰা সিজন, সিজনৰ পৰা সিজন জন্ম হৈ থাকোঁতে ক'ব নোৱাৰাকৈয়ে সত্য যুগৰ কাল যেতিয়া শেষ হয়, সেই সময়ত থকা মানুহবিলাকৰ মনে দাপৰৰ যুগলৈ গুচি যায় আৰু দাপৰ যুগ অহা বুলি কয়। সেইদৰে দাপৰৰ পৰা গৈ গৈ সেই মানুহ পৃথিৱীখন তেনেকৈ থাকোঁতেই কলি যুগ আহি যায়। আৰু আমাৰ কলি যুগৰ পাছতো, কলি যুগ চলি থাকোঁতেও এটা সময়ত কলি যুগৰ পিছত পুনৰ সত্য যুগ আৰম্ভ হ'ব। ই এটা নিৰৱচ্ছিন্ন প্ৰক্ৰিয়া। কিন্তু পাৰ্থক্য এইখিনিতেই যে যুগ অনুসাৰী আৰু যুগাধিপতিজনৰ গুণ অনুসাৰী সমাজৰ লোকসকলৰ সমাজ ব্যৱস্থাৰ সেইধৰণে পৰিৱৰ্তন আহি যায়, সেই ধৰণৰ পৰিৱৰ্তন আহি যায়। আমি সকলোৱে জানো, ভাগৱততো পাইছোঁ যে সত্য যুগত ধৰ্মৰ 4 পাদ আছিল, 4খন ভৰি। যিকোনো এটা বস্তু আপোনালোকে দেখিছে যে 4টা ভৰি হ'লে বা 4টা খুঁটা হ'লে সি সবল হৈ যায়, সহজ হৈ যায়। ধৰ্মৰো 4 চৰণ আছিল বুলি কোৱা হয়। সেইকেইটা হৈছে সত্য, দয়া, তপ আৰু দান। সত্য, দয়া, তপ আৰু দান, এটা 4 চৰণ। অৰ্থাৎ সেই কালৰ মানুহবিলাকে এই 4টা গুণ প্ৰাণী মাত্ৰেই আছিল। সত্য আছিল, দয়া আছিল আৰু সকলোৱে তপ কৰিছিল। তপ মানে আমি যিটো বুজি লওঁ যে একেবাৰে ক'ৰবাৰ গুহাত গৈ, পৰ্বতত গৈ, সাগৰৰ তলত গৈ এক মনে এক ধ্যানে থকাটো তপ বুলি নকয়। তপ শব্দৰ অৰ্থ হৈছে ইষ্টপ্ৰাপ্তিৰ বাবে কৰা গভীৰ শাৰীৰিক মানসিক কষ্ট, সাধনা, তাকে তপ বুলি কয়। সেই কালৰ লোকসকল দয়াৱান আছিল, ফলত সমস্ত জীৱৰে প্ৰতি সকলোৰে কৰোণা আছিল। আৰু সেই কালৰ লোকসকলে দান ধৰ্ম ৰাখিছিল। বাপসকল, এতিয়া দান যে সত্য যুগৰ আছিল, আমি এতিয়া ক'ব পাৰোঁ এতিয়াও দেখোন জগতত দান আছে, বহুত দানী মানুহ আছে। আচলতে আমি যিবিলাকক দান বুলি ভাবি আছোঁ সেইবোৰ দান নহয়। কোনোবাই অৰ্থ আছে, বহুত অৰ্থ কাৰোবাক দুখীয়াক দি দিছোঁ, সেইটোকে দান বুলি কোৱা নাই। দান শব্দৰ শাস্ত্ৰসন্মত অৰ্থটো হৈছে নিজস্বতা ত্যাগ কৰা। মোৰ ভাৱটো ত্যাগ কৰা। দান শব্দৰ শাস্ত্ৰসন্মত অৰ্থটো হৈছে কল্যাণ কৰা, জগত কল্যাণ কৰা। তাকহে দান বুলি শাস্ত্ৰসন্মতভাৱে কৈছে। মই সৰু উদাহৰণ এটা দি দিলে আপোনালোকে কথাটো পটককৈ বুজি পাব। আমি সকলো দান দিব পাৰোঁ, ধন থাকিলেতো দি দিব পাৰোঁ। কেতিয়াবা নাথাকিলেও নামঘৰলৈ বিচাৰি আহিলে আৰু দি দে আৰু যা, তেনেকৈ দি দিব পাৰোঁ। অনিচ্ছা সত্ত্বেও দি দিব পাৰোঁ। এই মানে মই কোৱা শুনিছিলোঁ দেই, কুঁহিয়াৰ খেতি কৰা পৰিয়াল এটা আছিল। এবাৰ গাঁৱত তেওঁলোকৰ ঘৰতে কুঁহিয়াৰ ডাঙৰ খেতি কৰে আৰু কেইবা টেকেলিও কুঁহিয়াৰ মানে গুড় কৰি প্ৰস্তুত কৰি থৈ দিছে।
তাৰপিছত নামঘৰলৈ বৰসভা পাতিবলৈ গ'ল আৰু ভকতে বোলে তোমালোকে কি দিবা আৰু গুড় যিমান লাগে গুড়টো তোমালোকে দিবা আৰু বাপেকে পুতেকে অনিচ্ছা সত্ত্বেও দিলে আৰু বোলে হ'ব আৰু ৰাইজে কৈছে যেতিয়া বৰসভা হৈ গ'ল বোলে চব একেলগে লৈ যাব নালাগে বাপেকে ক'লে যিমান লাগে নাইকিয়া হ'লে নি থাকিবহি মই দি থাকিম আৰু ঘৰতে বহি শেষ হোৱাৰ পিছত পুতেকক সুধিলে বোলে বোপাই কেই টেকেলি গ'লো চাচোন বোলে দেউতাক কি কবি আৰু 7 টেকেলি গ'ল ভাই বহুত গুচি গ'ল তেতিয়া বাপেকে কৈছে হ'ব দে বোপাই কি কৰিবি আৰু তলিতে শিয়ালে খালে বুলি ধৰিবি আৰু আমাৰ দানবোৰ তেনেকুৱা আমি নিজৰটো ত্যাগ কৰিব নিবিচাৰোঁ আমি দায়ত পৰি দি দিম এয়া আমাৰ দান ধৰ্ম কিন্তু দান মানে নিজস্বতা ত্যাগ কৰা মই বৰ ভাৱটো ত্যাগ কৰা আমি সকলো দিব পাৰোঁ প্ৰাণটো আমি দিব নোৱাৰোঁ কিন্তু দধীচি মুনিয়ে জগত কল্যাণৰ কাৰণে দেৱ সমাজৰ উদ্ধাৰৰ বাবে নিজৰ প্ৰাণটোকে দান কৰিছে সেইটোহে দান কিন্তু আমি আজিকালি কি কৰোঁ এই কৰোণা কালত সেইটো বৰ ধুনীয়াকৈ ওলাইছিলে যে 1 কেজি আলু আধা কেজি দালি 1 বটল মিঠাতেল লৈ কোনোবা পৰিয়াল এটাক দি 4-5 জনে এনেকৈ আমি ধৰি ফটো মাৰিছিলোঁ এইটো আমাৰ দান হৈছিল দান মানে সেইটো নহয় দান মানে নিজস্বতা ত্যাগ কৰা দান মানে জগতৰ কল্যাণ কৰা আপোনালোকে দানৰ কথাটো আৰু বুজি পাব শিক্ষা দান বুলি কৈ থাকে মানে শিক্ষকজনে তেওঁ জ্ঞানখিনি বিলাই দিয়ে কিয় কাৰণে জগতৰ কল্যাণৰ হ'বৰ কাৰণে যাতে শিক্ষিত লোক সমাজত তৈয়াৰ হয় দানৰ অৰ্থ সেইটোহে গতিকে যি নহওক সত্য যুগৰ এই 4 চৰণ সেইদৰে সত্যৰ যেনেকৈ 4 চৰণ আছে অধৰ্মৰো 4টা চৰণ আছে অধৰ্মৰো 4টা চৰণ অসত্য হিংসা অসন্তোষ আৰু দ্বেষ্য বা কলহ মানে কাজিয়া অধৰ্মৰ এই 4টা চৰণ অসত্য হিংসা অসন্তোষ দ্বেষ্য বা কলহ এতিয়া যেতিয়াই অধৰ্ম বেছি হয় তেতিয়া ধৰ্মৰ গুণ কমি যায় সেইকাৰণে ভাগৱতৰ এই 12 স্কন্ধতে আছে আপোনালোকে নিশ্চয় পঢ়িছে যে সত্য যুগত 4 চৰণ আছিল ত্ৰেতাত তাৰ এভাগ গুচি গ'ল 1/3 গুচি গ'ল অধৰ্মৰ কিন্তু এটা চৰণ বাঢ়ি গ'ল সেইদৰে দ্বাপৰ যুগত অৰ্ধেক গুচি গ'ল আৰু কলিকালত ধৰ্মৰ 3টা চৰণেই গুচি গ'ল মাত্ৰ এগুণহে থাকিল বিপৰীতে অধৰ্মৰ 4 চৰণ পুষ্ট হ'ব ধৰিলে গতিকে আজিৰ কলিকালৰ সমাজখনত অসত্যৰ প্ৰভাৱ বেছি হিংসাৰ প্ৰভাৱ বেছি অসন্তোষৰ প্ৰভাৱ বেছি আৰু দ্বেষ্য বা কাজিয়াৰ প্ৰভাৱ বেছি এতিয়া কাজিয়া বুলি কলহৰ কথা ক'লেনো কি ক'ব আৰু কিমান কাজিয়া নিজৰ ঘৰখনত দায়দোষ নধৰিব আকৌ পত্নী ভাইজাৰ কাজিয়া পিতা পুত্ৰৰ কাজিয়া তাৰ পৰা আহিলে মোৰ ককাই ভাইৰ লগত কাজিয়া তাৰ পৰা গৈ সমাজৰ ইঘৰৰ লগত সিঘৰ কাজিয়া আৰু আমাৰ ভকতৰ সমাজসকলতো আমুকজনৰ লগত তামুকজনৰ কাজিয়া দায় নধৰিবা তাৰপিছত
ভাগৱতৰ দ্বাদশ স্কন্ধতে সুন্দৰকৈ কৈছে যে ৰজাবিলাকে কাজিয়া কৰি মৰিব অকণমান মাটিৰ কাৰণে। দ্বাদশ স্কন্ধতে বৰ ধুনীয়াকৈ আছে। যেতিয়া পৰীক্ষিতে সুধিলে ৰজাবিলাকৰ কথা, তেতিয়া শুকদেৱে কৈছে যে ৰাজন, ইমানবোৰ ৰজাৰ কথা মই ক'লোঁ, আহিব লগা ইমানবোৰ ৰজাৰ কথা আপোনালোকে জানি বৰ ভাল পাব। আনকি মূল ভাগৱতত এই চাণক্যলৈকে উল্লেখ আছে। মৌৰ্য বংশত কোন হ'ব, নন্দ বংশত কোন হ'ব, সেইখিনি কথাও মূল ভাগৱতত উল্লেখ আছে। মানে শুকদেৱে পৰীক্ষিতক কৈছে আহিব লগা ইমানবোৰ জীৱ ক'লোঁ। তাৰপিছত এটা কথা ক'লে বোলে, পৰীক্ষিত, এই সকলোবোৰ ৰজাৰ কাৰণে পৃথিৱীয়ে কিন্তু হাঁহি থাকে। বোলে কিয় হাঁহে? বোলে এই ৰজাবোৰে চব মোকে লাগে বুলি মাটিবোৰ বহাবলৈ যাওঁতে এখন মহান কাজিয়া কৰিলে। বেজীৰ আগত অহা মাটিকণো নিদিওঁ বুলি কাজিয়া লাগি তোমাৰ বংশটোৱে গ'ল। তাকে দেখি পৃথিৱীয়ে খুব হাঁহে। কেতিয়া হাঁহে? যেতিয়া ৰজাবোৰ মৰে আৰু পৃথিৱীৰ মাটিত যেতিয়া মিলি যায়, তেতিয়া পৃথিৱীয়ে খুব হাঁহে। আপোনালোকে চিন্তা কৰি চাওকচোন, আমাৰো সেই গতিয়ে নহয়নে? এতিয়া অকল ভাগৱতে কোৱা প্ৰত্যেকটো কথা হৈছে, এতিয়া যুদ্ধ কেইখন চলি আছে, কিমান যুদ্ধ দেখি আছোঁ। এতিয়া সম্প্ৰতি চলি আছে ৰুছ ইউক্ৰেইন যুদ্ধ। অকণমান মাটিৰ কাৰণে ইখনে ইখনৰ লগত আমাৰ কাজিয়া। গতিকে এয়া কলি যুগৰ প্ৰভাৱ। কাৰণ কলিৰ 4 চৰণৰ এটা চৰণে হৈছে কলহ বা দৈশ্য, কাজিয়া। এতিয়া বাপসকল, কলিকালৰ বুলিয়ে নহয়, প্ৰত্যেকটো কালতেই এটা জীৱ, এখন সমাজ, এটা পদাৰ্থ, কথাকেইটা মন দিব দেই, এটা পদাৰ্থ হওক, এটা জীৱ হওক, এখন সমাজ হওক, সদায় আমি 3টা গুণত আশ্ৰয় লৈ থাকোঁ। এই 3টা গুণেৰে এটা পদাৰ্থ স্থিতি হয়। এজন মানুহ কেনেকুৱা হ'ব তাক নিৰ্ণয় হয়, এখন সমাজ কেনে হ'ব তাক নিৰ্ণয় হয়। সেই গুণকেইটা আপোনালোকে জানেই, 3 গুণ বৃত্তি, সত, ৰজ আৰু তম। এতিয়া কোনো মানুহে আমি ক'ব নোৱাৰোঁ বোলে এই বাপসকলে ভাগৱত কৈ থকা বাপজন আৰু একেবাৰে বোলে সৎগুণী। এটা গুণ লৈ কোনো জীৱ হ'বই নোৱাৰে। জীৱ বাদ দিয়ক, সৃষ্টি অনাদি পাতনতে সুন্দৰকৈ লিখিছে যে এটা গুণ লৈ কোনো পদাৰ্থই হ'ব নোৱাৰে। পদাৰ্থ ভূত মাত্ৰেই 3 গুণ লাগিবই। সতগুণো লাগিব, ৰজগুণো লাগিব আৰু তমগুণো লাগিব। সতগুণ মানে হৈছে সৃষ্টিৰ শক্তি, ৰজগুণ মানে স্থিতি শক্তি, তমগুণ মানে বিনাশ শক্তি। এই 3 গুণৰ অতীত কেৱল এজনেই আছে, সেয়া ভগৱান। বাকী সকলোৰে এটা সৃষ্টি হয়, সৃষ্টি আছে, আৰু এটা সময়লৈকে তাৰ এক্সিষ্টেন্স আছে, স্থিতি আছে, আৰু এটা সময়ত তাৰ বিনাশ হ'ব। কিন্তু 3 গুণৰ ঊৰ্ধত এই গুণ যাৰ পৰা সৃষ্টি হৈছে ভগৱন্ত পুৰুষ। এই 3টা গুণেৰ তাৰতম্য অনুযায়ীহে আমি এজন মানুহ হওঁ। আমি কাৰোবাক যে দেখোঁ বৰ কুদ্ধি, অৱশ্যে মোতকৈ কুদ্ধি আৰু নাই,
আপোনালোকে নেজানে মোৰ খং কিমান। মোৰ পৰিবাৰ সন্মুখতে বহি আছে, মনে মনে সুধিলে আপোনালোকক কৈ দিব। তেওঁ মোক কৈয়ে থাকে ইমান খং নে, বুজি পাইছেনে? গতিকে তমোগুণ যেতিয়া বৃদ্ধি হ'ব সেইজন লোকক পৰম ক্ৰোধী হয়, বাকীকেইটা গুণ তেতিয়া কমি থাকিব। আৰু ৰজোগুণ যেতিয়া বৃদ্ধি হ'ব তেতিয়া ভোগ বিলাস আনন্দ এইবিলাকৰ প্ৰভাৱ বৃদ্ধি হ'ব, ভোগৰ ইচ্ছা বাঢ়িব। আৰু যেতিয়া সতগুণৰ প্ৰভাৱ বাঢ়ি যাব বাকীকেইটা কমি থাকিব তেতিয়া মানুহজন কি হ'ব? সতগুণী যিবোৰ প্ৰেম দয়া কৰোণা এইবিলাক গুণৰ প্ৰভাৱবিলাক বেছিকৈ দেখিব। গতিকে যুগ এটাও বা আমাৰ সমাজ এখনো বা যুগ এটাতো এই তিনিটা গুণৰ তাৰতম্যতেই যুগটোৰ কেনে চৰিত্ৰ হ'ব, লোকসকলৰ কেনে আচাৰ ব্যৱহাৰ হ'ব তাক নিৰ্ণয় হয়। এই কথা ভাগৱতৰ দ্বাদশ স্কন্ধৰে ৩য় অধ্যায়ৰ ২৬ নম্বৰ শ্লোকৰ পৰা ৩০ নম্বৰ শ্লোকলৈকে বৰ সুন্দৰকৈ ভাগৱতত বৰ্ণনা কৰিছে। সত্য যুগত সতগুণৰ প্ৰভাৱ বেছি আছিল, সেইকাৰণে সত্য যুগৰ মানুহৰ মন বুদ্ধি আৰু ইন্দ্ৰিয়ত সদায় সৎগুণত আশ্ৰিত হৈ জ্ঞান আৰু তপস্যাত অধিক আগ্ৰহী হৈ আছিল লোকসকল। প্ৰত্যেকেই জ্ঞান লাভ কৰিব বিচাৰে, প্ৰত্যেকেই তপস্যা মানে গভীৰ সাধনাৰে ভগৱত প্ৰাপ্তি হ'ব বিচাৰে। সৎগুণৰ প্ৰভাৱ থকা লোকসকল এনেকুৱা হয়। আৰু ত্ৰেতা যুগত কি হৈ গ'ল? সতগুণৰ প্ৰভাৱ কিছু কমি গ'ল, ৰজোগুণৰ প্ৰভাৱ বাঢ়ি গ'ল। সেইকাৰণে ৰজোগুণ প্ৰধান হৈ মানুহৰ প্ৰবৃত্তি আৰু ৰুচিবোৰ ধৰ্ম অৰ্থ লৌকিক পৰলৌকিক সুখ ভোগৰ দিশে ধাবিত হ'ল। সত্য যুগত কেৱল সত্যৰ সন্ধানহে আছিল, তপস্যা আছিল ভগৱত প্ৰাপ্তিৰ বাবে কেৱল, কাৰণ সতগুণত আশ্ৰয় হৈ আছিল। কিন্তু ত্ৰেতা যুগত ৰজোগুণৰ প্ৰভাৱ বাঢ়ি যোৱাৰ লগে লগে মানুহবিলাকে ভগৱত সাধনাটোৰ লগত ইন্দ্ৰিয় ভোগৰ প্ৰতিও আসক্তি হ'ল, যে ঈশ্বৰৰ যজ্ঞ কৰিম, কিন্তু সেই যজ্ঞৰ পৰা আমাৰ ইন্দ্ৰিয়বিলাকো তৃপ্ত হ'ব লাগিব, তাৰ কাৰণে ব্যৱস্থা কৰিব ধৰিলে। মই প্ৰথমতে কৈছিলোঁ যে সত্য যুগত বেদৰ যুগত প্ৰথমতে মন্ত্ৰ প্ৰধান উপাসনা আছিল, কেৱল প্ৰাৰ্থনা। পিছৰ কালত মানুহে কি কৰিলে? ৰজোগুণ বঢ়াৰ লগে লগে লৌকিক আৰু পৰলৌকিক সুখ ভোগৰ কথা চিন্তা কৰিব ধৰিলে বেছিকৈ। তেওঁলোকক কোৱা হ'ল যে যজ্ঞ কৰি যদি ইমানখিনি বলি দি দিয়া, ইয়াততো পাবাই, ৰাজৰাজেশ্বৰ হবাই, তাতো গৈ পৰলোকতো গৈ এনেকুৱা এনেকুৱা ভোগ কৰিব পাবা, ইমান দিন ইন্দ্ৰলোকত থাকিবলৈ পাবা, এনেকুৱা লোভ বাঢ়ি গ'ল। সেইটো কি কাৰণে হৈ গ'ল? ৰজোগুণ প্ৰধান হোৱাৰ বাবে ভোগৰ ইচ্ছা বাঢ়ি গ'ল। আৰু দ্বাপৰ যুগত কি হৈ গ'ল? দ্বাপৰ কিন্তু আৰু সাংঘাতিক হ'ল। দ্বাপৰ যুগত দুটা গুণৰ প্ৰভাৱ থাকিল, ৰজোগুণ আৰু তমোগুণ। সতগুণ একেবাৰে নাইকিয়া হ'ল, ৰজোগুণ আৰু তমোগুণৰ দুয়োটাৰে প্ৰভাৱ আহিল। তমোগুণৰ প্ৰভাৱত
লোভ মোহ অসন্তোষ বাঢ়িব ধৰিলে, দম্ভ ইচ্ছা বৃদ্ধি হ'ব ধৰিলে, আৰু মানুহে কি কৰিলে ৰজোগুণৰ প্ৰভাৱ, ৰজোগুণৰ কথাটো কৈ আহিছিলোঁ যে ভোগৰ ইচ্ছা, খুব বেছিকৈ ভোগৰ ইচ্ছাত তেওঁলোকে পূজা পাঠ যাগ যজ্ঞ এইবিলাকৰ কৰ্মকাণ্ডৰ প্ৰতি আকৰ্ষিত হৈ গ'ল। আৰু কলিযুগ কি হৈ গ'ল, কলিযুগত ওপৰৰ দুয়োটাই নাইকিয়া হৈ গ'ল, কেৱল তমোগুণ প্ৰধান হৈ গ'ল। আৰু এই তমোগুণৰ প্ৰভাৱত কি হয়, মিছা বেশ্যা কপটতা, তন্দ্ৰা নিদ্ৰা হিংসা সুখ মুখ ভয় দীনতা এইবিলাক আমাৰ মাজলৈ আহি গ'ল। কলিযুগৰ মানুহ সেইকাৰণে মিছা কথাটো মুখৰ আগতে লাগি থাকে। আজিকালি মোবাইলটো হোৱাত আৰু ডাঙৰ কথা হৈ গ'ল, মানে ফাঁকি দিবলৈও বৰ সুবিধা হ'ল। বোলে নামলৈ যাব বাপ, নামঘৰত আজি নাম আছে, এই বাপ নহয় বুজিছেনে, মোৰ একেবাৰে ভৰি এটা বিষত থাকিব পৰা নাই, অলপ পিছত দেখিব সেইজনে বৰ ডাঙৰ কোৰ এখন লৈ পিছফালে কোৰ মাৰি আছে। কিন্তু নামঘৰলৈ আহিবলৈ মিছাটো মুখৰ আগত আমাৰ লাগি থাকে। এয়া কলিযুগৰ প্ৰভাৱ। বেশ্যা, বেশ্যা মানে অসৎ উপায়েৰে হ'লেও নিজৰ পেট পোষণৰ চিন্তাটোক বেশ্যা বুলি কয়। আমাৰ সমাজত বেশ্যা মানে শব্দটোৱে কেৱল অকৃতিত্বক বুজাইতো নহয়, বেশ্যা মানে মতা মানুহো বেশ্যা হ'ব পাৰে। যদি আপুনি পেটৰ বাবে অন্যায় পথেৰে কাৰোবাৰ পৰা লৈছে, সেয়া বেশ্যা, তাৰহে নাম বেশ্যা। কপটতা, কেনেকৈ চল কপট কৰি মোৰ কথাটো সিদ্ধি হয়। তন্দ্ৰা, কলিযুগত মানুহবিলাক অলপতে এনেকুৱা, কৃষ্ণ কথা শুনি থাকোঁতে আপোনালোকৰ বহুতৰ এতিয়া দেখি আছোঁ, তন্দ্ৰা, এয়া কলিৰ প্ৰভাৱ। নিদ্ৰা বেছি, টোপনি বেছি। আগতে আইসকলে সূৰ্য উদয়ৰ আগতে নিদ্ৰা ত্যাগ কৰি ঘৰ দুৱাৰ সাৰিছিল। এটা কথিত বিশ্বাস আছিল যে গৃহস্থৰ জনক বাঁহী ঘৰত খোজ দিলে গৃহস্থৰ আয়ুস টুটে, গতিকে তেওঁ তাতকৈ আগত উঠি ঘৰ দুৱাৰ সাৰি পুচি দিছিল। আজিকালি এইটো ওলোটা হৈ গ'ল, নিদ্ৰা বেছি হৈ গ'ল। মহিলাসকল জগাব লাগিলেও গালিয়ে শুনিব লাগে। আগতে এটা শব্দ অসমীয়া ভাষাত আছিল বোৱাৰী পোৱা, দেউতাহঁতে জানে বোৱাৰী পোৱা মানে কি। একেবাৰে ব্ৰহ্মপুৱাতে প্ৰথম উঠা মানুহবিলাক আছিলে বোৱাৰী। সেইকাৰণে এটা শব্দই অসমীয়া ভাষালৈ আহিলে বোৱাৰী পোৱা। বুজি পাইছেনে? মই আজিকালি ৰাতিপুৱা খোজকাঢ়িব যাওঁতে মোৰ গাঁৱৰ বেছিভাগ বয়সস্থ বুঢ়ী মানুহবিলাকক লগ পাওঁ। তেওঁলোকক মই ধেমালি কৰি কওঁ, অঁ আপোনালোকেহে ভাল কাম কৰিছে, কিন্তু এটা কথা, আজিকালি পোৱাটোৰ নাম বোৱাৰী পোৱা নহয়। বোলে কি পোৱা? মই বোলো বুঢ়ী পোৱা। কাৰণে বুঢ়ী মানুহবোৰ এতিয়া কি হয়, ডায়েবেটিছ কিবা কিবি হাই প্ৰেছাৰত খোজকাঢ়িব যায়। কোনো বোৱাৰী মানুহ মই দেখা নাপাওঁ। আৰু দুই এজন মতা মানুহে পদূলি মুখটো সাৰি থকা দেখোঁ। তেওঁলোকক সুধিলে বাপ এক্সাৰচাইজৰ কাৰণে কৰি আছোঁ আৰু। মই ভাল কৰিছে, ভাল কৰিছে। ইয়াৰ পিছত ভাতকেইটাও বনালে আপোনাৰ আৰু এক্সাৰচাইজ হৈ যাব। গতিকে এই যে নিদ্ৰা বেছি হোৱাটো এইটো কলিৰ প্ৰভাৱ। হিংসাৰ কথাটোতো ক'বই নালাগে, হিংসাৰ কথাটো ক'বই নালাগে। হব কৰহু মাৰি পুৰত উহি উদৰ। আগতে এনেকুৱা দিন আছিল যে এটা হাঁহ গাঁওখনৰ, আপোনালোকৰ এইফালে আছিল না ক'ব দেই, হয় নহয়? কাৰোবাৰ ঘৰত বিহুৱে সংক্ৰান্তি হাঁহ এটা ভাগালে ৩-৪ ঘৰে ভগাই লয়, হয়নে?
এটা কাঁহৰ বাতিত সমানে এনেকৈ দি মাংস ভাগ কৰে। সেইবুলি আকৌ মই আপোনালোকক মাংস খোৱাৰ কথা কোৱা নাই, মই উদাহৰণ দিছোঁ। কিন্তু আজিকালি মোৰ যদি খুলালীজনী আহিছে একেলগে হাঁহ 2টা, ছাগলী মাংসও 1 কেজি, এনেকুৱা দিন হৈ গ'ল। কোনো দয়া নাই, কেৱল হিংসা ধৰ্ম সকলোতে, সকলোতে হিংসা ধৰ্ম। কিন্তু সত্য যুগত কি আছিল? অহিংসাভাৱে দান ধৰ্ম থকাৰ বাবে আপোনালোকে ভাগৱততে পঢ়িছে যে কপৌ চৰাইও আনকি শীতত মৃতপ্ৰায় হোৱা ৰজাৰ কাৰণে প্ৰাণ ত্যাগ কৰি জুইত সোমাই তেওঁ মাংস ৰাজাক খুৱাই জীৱন বচাইছিল। কিন্তু এতিয়া এইটো নহয়, সকলো মাৰি মই খাওঁ। এয়া কলি যুগৰ প্ৰভাৱ। আৰু সুখ আৰু মোহ এই দুটাৰ খুব বেছি, সুখ আৰু মোহ। আমাৰ এতিয়া অকণমান কথাতেই সুখ আহি যায়, সুখ আহি যায়। এই যে সকলো ভগৱত লীলা ভগৱন্তৰ কাৰণে হৈ আছে সেইটো নহয়। যেতিয়া আমাৰ অকণমান দুখ আহি যায়, আমাৰ মনৰ অমিল হোৱা কথা এটা আহি যায়, আমি শোকাত ভাগি পৰোঁ, আতুৰ হৈ পাওঁ। তাৰপিছত মোহৰ কথা ক'বই নালাগে। আৰু মোহত পৰি এই আসনৰ পৰা ক'বলৈ বেয়া লগা কথা, মোহত পৰি ব্যভিচাৰ কৰি নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে পত্নী আৰু জীয়েকে মিলি বাপেককে হত্যা কৰি পেলায়। এয়া কাৰ প্ৰভাৱ? কলিযুগৰ। কলিযুগৰ আৰু প্ৰভাৱ আছে ভয়। ইয়াত তাৰমানে তমোগুণৰ প্ৰভাৱ, ভয়। আমাৰ ভয়ৰ সীমা নাই। ভগৱন্তক বজিবলৈও ভয় লাগে, ভগৱন্তক বজিবলৈও আমাৰ ভয়। এই নাই নাই নাই, এইবোৰ ভাগৱত নাম ধৰ্ম ধৰিব নোৱাৰোঁ। আমাৰ পূৰ্বপুৰুষৰ পৰা কৰি অহা নিয়ম এৰিব লাগিলে ডাঙৰ দুখ লাগিব। ভগৱানক ভাবিবলৈও ভয় লাগে। দীনতা কলিকালৰ লোকসকলৰ সকলোবিলাক ভাগৱতৰ আপোনালোকে পঢ়ি গ'ল। আৰ্থিক, মানসিক, শাৰীৰিক সকলো ফালৰ পৰাই দীনতা আহিব। শৰীৰৰ বল কমি যায়, জ্ঞান কম হৈ যায়, আয়ুস কমি আহিছে, এই সকলো দীনতা আহি গৈছে। এই সকলোবোৰ হৈছে তমোগুণৰ প্ৰভাৱত। কিয়নো এই তমোগুণটোৱেই কলিযুগৰ মূল আশ্ৰয়। গতিকে তমোগুণৰ প্ৰভাৱতে কলিৰ এইখিনি এতিয়া চলি থকা গুণখিনি প্ৰকাশ হৈ আছে। বাপসকল, কলিকালৰ ভয়ানক কথাখিনিৰ বিষয়ে মই এইকাৰণে উল্লেখ কৰা নাই, আপোনালোকে সকলোৱে দেখিছে, শুনিছে। এতিয়া মাত্ৰ এটা কথা ক'ব বিচাৰিছোঁ যে এই কলিকালক পৰীক্ষিতে প্ৰথমতে লগ পাই বধ কৰিবই লৈছে। কিন্তু ক'লে বোলে মহাৰাজ তুমি মোক বধ নকৰিব, আপুনি মোক বধ নকৰিব, কাৰণ মই যুগাধিপতি, এই যুগৰ অধিপতি। আপুনি যিটো কাম কৰি থকা দেখিছে, মই যে গাই এজনীৰ ঠেং ভাঙিব বিচাৰি আছোঁ, মানে ধৰ্মৰ 3 পাত ভাগিল আৰু এটা পাতো ভাঙিব বিচাৰি আছোঁ, নহ'লে মোৰ কাম নহ'ব। বোলে নাই নাই, মই থকালৈকে মোৰ ৰাজ্যত কাৰো উৎপীড়ন হ'ব দিব নোৱাৰোঁ। সঁচাকৈয়ে পৰীক্ষিত থকালৈকে যদিও কৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণৰ লগে লগে কলিৰ কাল আৰম্ভ হৈছে, কিন্তু ভকত
থকালৈকে তাৰ প্ৰভাৱ খটুৱাব পৰা নাছিল। গতিকে প্ৰাৰ্থনা কৰিছিল বোলে ক'ত থাকিব দিয়ক, মোক আৰু আশ্ৰয় দিয়ক, মোৰ এটা ভাল গুণ আছে, মোৰ যিমানবোৰ বেয়া গুণৰ কথা আপোনালোকে শুনিছে জানিছে সেইবিলাকৰ তুলনাত মোৰ কিন্তু এটা মহৎ গুণ আছে যিটো আন কোনো যুগৰে নাছিল। বোলে কিনো কি মহৎ গুণ আছিল সেইটোকে ভাগৱতে সুন্দৰকে লিখিছে। ও যদি দুৰাচাৰয়াতি যদি মায় ধৰ্ম জাতি কৰে মাত্ৰ কৃষ্ণৰ কীৰ্তন আত্ৰিয় প্ৰয়াসে ভাবে এতেকে কৃষ্ণৰ পাৱে চিন্দেশবে সংসাৰ বন্ধন সত্য যুগে ধ্যান কৰি সদায় আৰাধে হৰি নানা যজ্ঞ যজিয়া ত্ৰেত্ৰাত এৰাম দ্বাপৰে ভকতি ভাবে পুজি আজি গতি পাৱে মহা মহা মহন্ত সাক্ষাৎ যতে যুগৰ ধৰ্ম আচাৰ যতে কৰ্ম ও কীৰ্তনে সবাৰো ফল পাৱে কলিৰ পৰম ধৰ্ম মাধৱৰ নাম কৰ্ম কীৰ্তনে খে জানি বাণী পতি। মোৰ এটা ডাঙৰ ধৰ্ম আছে, সত্য যুগে ধ্যান কৰি সদায় আৰাধি হৰি। সত্য যুগৰ লোকসকলে সদায় ধ্যান কৰি হৰি আৰাধনা কৰিছে। এইখিনিতে মই এটা কথা আপোনালোকক প্ৰাসংগিক কথাও জনাব বিচাৰিছোঁ। ভাগৱত শাস্ত্ৰৰ প্ৰতিটো শব্দ অৰ্থ সুন্দৰকৈ আমি বিশ্লেষণ কৰি যাব লাগে। আমি ইয়াতে সদায় পঢ়ি আছোঁ সত্য যুগে ধ্যান, তথা যুগে যজ্ঞ, দ্বাপৰত পূজা, কলিত হৰিনাম, এইটো কথা শুনিছোঁ। আচল কথা অৰ্থটো এনে বুজি আছোঁ যে কলিতহে হৰিনাম গাব লাগে, যজ্ঞত আছিল, ত্ৰেতা যুগত সত্য যুগত ধ্যান আছিল, দ্বাপৰত পূজা আছিল, এইটো বুজি আছোঁ। কিন্তু বাপসকল সেইটো নহয়। সত্য ধ্যান মানে সেই ধ্যান আন কোনো দেৱতাৰ নাছিল, কেৱল হৰিৰ ধ্যান, কেৱল হৰিৰ ধ্যান। সেইকাৰণে ইয়াত সুন্দৰকৈ বাক্যটো লিখিয়ে দিছে, চাওকচোন। সত্য যুগে ধ্যান কৰি সদায়ে আৰাধে হৰি। ধ্যান মানে হৰিৰ ধ্যানহে আছে। চাৰিও যুগৰ সেব্য পুৰুষ কেৱল হৰিহে। আৰু কি কৈছে, দ্বাপৰে ভকতিভাৱে পুজি যি গতি পাৰে। দ্বাপৰত পূজা কৰিছিল। কাৰ পূজা কৰিছিল? ভগৱন্ত পুৰুষৰ। সেইকালত আপোনালোকে জানে পূজা বিধেয় আছিল। পূজা মানে কাৰ? ভগৱান কৃষ্ণ। সেইকাৰণে ৰাজসুই যজ্ঞত সকলো দেৱ ব্ৰাহ্মণৰ উপস্থিতিত যুধিষ্ঠিৰে কাৰ পূজা কৰিছিল? ভগৱান কৃষ্ণ। সেই পূজা মানে কোনো ভদ্ৰা কালী এয়া নাছিল। পূজা মানে আছিল কেৱল ভগৱানৰ পূজা। আৰু যজ্ঞ মানে আছিল ভগৱানৰ আন এটা নাম যজ্ঞেশ।
যজ্ঞৰ ঈশ্বৰ কেৱল ভগৱন্তক সেই যজ্ঞৰে আৰাধনা কৰা হৈছিল। কিন্তু পাছৰ কালতে আমাৰ বুজাত খেলি মেলি হৈ আমি বুজি ল'লোঁ যে আন দেৱতাৰ পূজা সেৱা বুলি। গতিকে চাৰিও যুগত সেৱা কেৱল ভগৱন্তৰে হৈছিল, কিন্তু পদ্ধতি বেলেগ আছিল। ধ্যানটো বৰ দুষ্কৰ কাম আছিল। সত্য যুগৰ লোক সদায় সত্যৱন্ত সৎগুণযুক্ত হোৱা কাৰণে তেওঁলোকে ধ্যান কৰিব পাৰিছিল বহুকাল, মনক স্থিৰ কৰি ভগৱন্তৰ ৰূপ চিন্তন কৰিব পাৰিছিল, নাম জপ কৰিব পাৰিছিল। আৰু প্ৰতিদিনে কৰাৰ পাছত যি ফল পাইছিল, ত্ৰেতাত অনেক দ্ৰব্যৰে ভগৱন্তৰ নামত আহুতি দিয়া হৈছিল। সেইখিনি কৰি পিনাই যি ফল পাইছিল, দ্বাপৰত নানান বিধি ব্যৱস্থাৰে পূজা কৰি যি ফল পাইছিল, পূজা কৰিব হ'লে বহুত বিধি মানিব লাগে, মন্ত্ৰৰ উচ্চাৰণ শুদ্ধ হ'ব লাগে, প্ৰতি দ্ৰব্য শুদ্ধ হ'ব লাগিব। অলপ ইফাল সিফাল হ'লেই পূজাৰ ফল নোপোৱাৰ বাদেই সেই ইষ্ট দেৱতাই আনকি ছিদ্ৰহে ধৰি অপকাৰহে কৰিব। গতিকে ইমান দুষ্কৰ কামবিলাকৰ দ্বাৰাহে হৰিক পাইছিল। কিন্তু কলিকালত কি হৈ গ'ল? কলিৰ পৰম ধৰ্ম মাধৱৰ নাম কৰ্ম কীৰ্তনেষে জানিবা নিপতি। কলিৰ পাতেক ছয় কীৰ্তনেষে কৰে ক্ষয়, পাৱে নৰে পৰম মুকুতি। এইবোৰ ইমান দুষ্কৰ কামবোৰে ঈশ্বৰক ভজনা কৰিব নালাগে। কি কৰিব লাগে? কেৱল ৰাম বুলি ক'ব লাগে, ভগৱানৰ নামটো উচ্চাৰণ কৰিব লাগে, নামটো কীৰ্তন কৰিব লাগে। নামটো আনে কীৰ্তন কৰিলে কাণেৰে আনন্দ হৈ শুনিব লাগে। নামটো এনেই থকা সময়ত অহৰহ নাম লৈ থাকিব লাগে, নামৰ জপ কৰিব লাগে, নামকেই ধ্যান কৰিব লাগে। কেৱল নাম আধাৰ, কলিযুগ কেৱল নাম আধাৰ। কলিযুগৰ নামৰ বিনে অন্য কোনো গতি নাই। গতিকে এই ওপৰৰ যুগকেইটাত যিমান ফল পাইছিল, এইবিলাক দুষ্কৰ কাম কৰি কলিত কেৱল ৰাম বুলি ক'লে, হৰিৰ নাম ল'লে, হৰিৰ কীৰ্তন কৰিলে সেই সকলোবোৰ ফল পাই যায়। 1 নম্বৰ। 2 নম্বৰ, কলিকালৰ আৰু এটা মহাগুণ আছে। সেইটো কি? আন যুগত সৎ কামটো কৰিলে তাৰ পুণ্য পাইছিল, কামটো হৈ যোৱাৰ পাছতহে পুণ্য পোৱা যায়। দান কৰিলে দানৰ পুণ্যটো পোৱা যায় সত্য ত্ৰেতা দ্বাপৰত। আৰু অসৎ কাম কৰিম বুলি ভাবিলে পাপ আহি যায়, কৰিম বুলি ভাবিলেও পাপ আহে, কৰাটো বাদেই। কিন্তু কলিকালত উল্টা হৈ গ'ল যে সৎ কামবিলাক কৰিম বুলি যদি মন স্থিৰ কৰে, তেতিয়াই পুণ্য আহিবলৈ ধৰে, পুণ্য লগে লগে পায়। কিন্তু অসৎ কামটো হাজাৰ ভাবি থাকিলেও পাপ নহয়, যেতিয়ালৈকে তাক হাতে কামে কৰা নহয়। ই কলিকালৰ এটা মহাত গুণ। নহ'লে বাপসকল আইসকল আমাৰ নিস্তাৰ নহ'লেথোন। কি কাৰণে? তমোগুণৰ প্ৰভাৱত আমাৰ মন মগজুত কলিযুগত প্ৰতিনিয়ত আমাৰ মনত বেয়া চিন্তা, বেয়া ভাৱ আহিয়ে থাকে, আহিয়ে থাকে। গতিকে আমাৰ যদি ভাবিলেও পাপ হোৱা আগৰ যুগবিলাকৰ দৰে হ'লহেঁতেন, আমাৰ পাপৰ গণনা কৰিব নোৱাৰা হ'লোহেঁতেন। বিপৰীতে কিন্তু ভাল কামবোৰ কৰোঁ বুলি মনে ভাবিলেও, উদ্যোগ ল'লেও পুণ্য আহি যায়। গতিকে এই মহাগুণটোৰ বাবে পৰীক্ষিত ৰজাই কলিক প্ৰাণে নামাৰিলে, থাকিবলৈ স্থান দিলে,
আপোনালোকে এইখিনি জানে, কিন্তু তাতে নজনা কথা এটাহে আছে। সোণত স্থান দিলে মানে সোণ থাকিলেই কলি থাকিব তেনে নহয়। সোণৰ মুহটোহে কলিৰ বাসস্থান। সোণৰ পৰা অহা অহংকাৰটোহে কলিৰ, সম্পদৰ পৰা অহা অহংকাৰটোহে কলিৰ বাসস্থান। অহংকাৰ হ'লেহে কলিৰ বাস হয়, কলিয়ে তাৰ প্ৰভাৱ কৰিব পাৰে। পৰীক্ষিত ৰজাই সোণৰ মুকুটটো পিন্ধি গ'ল বুলিয়েই, জৰাখণ্ডৰ মুকুটটো পিন্ধি গ'ল বুলিয়েই কলিয়ে প্ৰভাৱ পেলাব পৰা নাছিল। তেওঁতো সোণৰ মুকুট আনে পিন্ধাটো হ'লেও নিজে বনাই লোৱাটো হয়তো পিন্ধি গ'লহেঁতেন বা পিন্ধি আছিল, বা তেওঁৰ দেহতো আনো সোণ আছিল। কিন্তু মোৰ পিতৃ পিতামহসকলে জৰাখণ্ডক পৰাস্ত কৰিছিল, মই সেইসকলৰ পুত্ৰ। এই যি অহংকাৰ, সেই অহংকাৰটোৰতে মই ইমান শৌৰ্য বীৰ্যশীল বংশৰ ৰজা, গতিকে মই আহি থিয় হৈ পানী বিচাৰি আছোঁ, তই পানী দিব নোৱাৰনে? এই বুলি আচলতে তেওঁ অহংবোধ আহিল। সেই অহংকাৰৰ ফলতে কলিৰ প্ৰৱেশ কৰিব পাৰিলে তেওঁ মনত, বোলে ঠিক আছে বেটা, এই মৰা সাপটোকে তাৰ দেহত লগাই দিয়ে। যে সোণতকৈ সোণৰ অহংকাৰটো, সম্পদতকৈ সম্পদৰ অহংকাৰটোতহে কলিৰ নিবাস, অহংকাৰটোতে কলিৰ নিবাস। গতিকে দ্বাদশ স্কন্ধৰ মূল ভাগৱতৰ ৪ৰ্থ অধ্যায়ৰ ৪৫ নম্বৰ শ্লোকৰ পৰা ৪৮ নম্বৰ শ্লোকলৈকে এই কথাত সুন্দৰভাৱে কৈছে যে কলিযুগৰ দুখৰ অন্ত নাই, কিন্তু এটাই মাত্ৰ পৰম সুখ বা আনন্দৰ কথা, পুৰুষোত্তম ভগৱন্তৰ নাম স্মৰণ কৰাৰ লগে লগে তৎক্ষণাৎ আমাৰ মনত, আমাৰ দেহৰ সমস্ত দুখ নাশ হৈ আমাৰ পুণ্য উদয় হ'বলৈ ধৰে আৰু ভগৱত কৃপা আমাৰ মাজলৈ আহিবলৈ ধৰে। এনে কোনো পাপ নাই যি হৰি নামে কলিকালত দহন কৰিব নাই। ইমান কোনো পাপ নাই যে হৰি নামে পাতকীয়ে ইমান পাপ কৰিব নোৱাৰে। হৰি নামে যত পাপ সংহৰিতে পাৰে, ততেক পাতকী পাপ কৰিতে নোৱাৰে। এনে কৰাটো বাদেই দিয়ক, উদ্যমেও কৰোঁ বুলিও কৰিব নোৱাৰে কলিকালত ইমান পাপ যে হৰি নামে তাক দূৰ কৰিব নোৱাৰিব। গতিকে আন সাধনবোৰ জ্ঞান, তপ, প্ৰাণায়াম, তীৰ্থ, ব্ৰত, দান, যজ্ঞ আদিয়ে আমাক কলিকালত উদ্ধাৰ কৰিব নোৱাৰে। উদ্ধাৰ কৰিব কেৱল হৰি নামে, উদ্ধাৰ কৰিব কেৱল হৰি নামে। সেই অদ্ভুত গুণটোৰ বাবেই যে হে পৰীক্ষিত, সুখদেৱে ক'লে, হে পৰীক্ষিত, কলিযুগৰ এই অদ্ভুত গুণটোৰ বাবেই, কি গুণ? কেৱল মাত্ৰ ভগৱন্তৰ নাম ল'লেই পৰমাত্মা ভগৱান কৃষ্ণৰ সৎ কৃপা মনুষ্যৰ দেহলৈ আহে আৰু নামৰ প্ৰভাৱত সমস্ত আসক্তি শূন্য হৈ, সমস্ত আসক্তি শূন্য হৈ মানুহজন জ্ঞানী হৈ পৰে। আৰু জ্ঞান অহাৰ লগে লগে বৈৰাগ্য আহে, আৰু বৈৰাগ্য অহাৰ লগে লগে মানুহজন ভক্তিযুক্ত হৈ যায়।
আৰু এই ভক্তিযুক্ত হোৱাৰ লগে লগে ভগৱন্তক লাভ কৰে। ভাগৱতৰ দ্বাদশ স্কন্ধৰ ৪ৰ্থ স্কন্ধত অধ্যায়ত এই কথাকেইটা পৰীক্ষিত ৰজাক শুকদেৱে কৈছে যে কলিকালত ভগৱানৰ নাম ল'লে পৰমাত্মা পুৰুষৰ অদ্ভুত কৃপা মানুহৰ ওপৰত বৰ্ষণ হৈ যায়। সত্যত ধ্যান কৰি, তেতাত যজ্ঞ কৰি, দ্বাপৰত নানানভাৱে পূজা কৰি যি ফল পাব নোৱাৰে কলিত হৰি কীৰ্তন কৰিলে সেই সকলোবোৰ পাই যায়। এতিয়া এই কথাটো শুকদেৱে পৰীক্ষিতক এই কাৰণে শেষৰবাৰৰ কাৰণে দ্বাদশ স্কন্ধত আকৌ ক'লে। পৰীক্ষিতেতো বহি গৈছিল যে মোৰ মুক্তি কেনেকৈ হ'ব, মোৰ মোহ কেনেকৈ যাব, মোৰ ভয় কেনেকৈ যাব, মই মৰিম, এতিয়া মৰিম বাৰু মৰিম। মই শুনি আছোঁ শাস্ত্ৰ গুৰু মুখে যে মৃত্যু কালত যি ভাৱনা আহে, যি নাম শ্ৰৱণ হয়, সেই গতিয়ে পোৱা যায়, সেই জন্মকে আকৌ ল'বগৈ লগা হয়। জড়ভৰতে হৰিণটোৰ কথা চিন্তা কৰোঁতে হৰিণৰ জন্ম পাইছিল। প্ৰহ্লাদে পূৰ্বজন্মত তেওঁ ব্ৰাহ্মণ আছিল। তেওঁ এক ধ্যান কৰি থাকোঁতে, ভগৱন্ত চিন্তা কৰি থাকোঁতে আশ্ৰমত অসুৰবিলাকে প্ৰৱেশ কৰি লণ্ড বন্ধ কৰোঁতে তেওঁ কাণত অসুৰ চিঞৰ শুনাৰ কাৰণে লগে লগে প্ৰাণ ত্যাগ হৈছিল। সেইকাৰণে অসুৰ জন্ম ল'ব লগা হৈছিল, অসুৰৰ ঘৰত জন্ম ল'ব লগা হৈছিল। গতিকে পৰীক্ষিত ৰজাই ভয় খাই আছিল যে সাপ এটাই, তক্ষকটোৱে যেতিয়া আহিব ফণা মেলি মোক খুটিবলৈ, মইতো তাৰ চেহেৰাটো দেখি মৃত্যু হ'ম, পিছৰ জন্মত মই সাপে হ'ব লাগিব। কি উপায়? সেইটোকে উপায়টো দিবলৈ বোলে শুকদেৱে ক'লে, বোলে উপায় আছে। তুমি মৃত্যুৰ সময়ত যদি হৰি দৰ্শন হয়, তোমাৰ যদি ভগৱন্তক দেখা আৰু ভগৱন্তৰ নাম তোমাৰ মুখত আহে, তুমি তেতিয়া আৰু মৰিও অমৰ হ'বা। তাৰমানে চিধা তুমি বৈকুণ্ঠলৈ যাবা, বৈকুণ্ঠলৈ যাবা, ভগৱত প্ৰাপ্তি হ'বা। বোলে সেইটো এতিয়া হ'ব কেনেকৈ? বোলে 7 দিন আছে। প্ৰথমতে বহি যোৱা, মোৰ কথাবোৰ শুনা, এই বুলি কৃষ্ণ কথাবোৰ ক'লে। এতিয়া কথাখিনিনো কিয় ক'লে, পোনে পোনে কৈ নিদিলে কিয়? মনত সংশয় আছে। হ'ব জানো? নামে উদ্ধাৰ কৰিব জানো? ৰতি অহা নাই, 1 নম্বৰ, মানে জ্ঞান হোৱা নাই। মই মোৰ দেহ, মোৰ ৰাজ্য, মোৰ ধন, এইখন মোৰ জগত, এইখন মোৰ সংসাৰ, এয়া মোৰ ভাৰ্যা, এয়া মোৰ পুত্ৰ, মই আমুক, মই তামুক পদাধিকাৰী। এই মোহত যেতিয়ালৈকে আমি আছোঁ, তেতিয়ালৈকে ভগৱত জ্ঞান আমাৰ আহিব নোৱাৰে। আৰু জ্ঞান নহালৈকে বৈৰাগ্য নাহে। বৈৰাগ্য নাহিলে সংসাৰত আমাৰ আসক্তি হৈ থাকে। যিকোনো এটা বস্তুত আমাৰ ইমান মোহ থাকে, ইমান মোহ থাকে যে তাক আমি কেতিয়াও এৰিব নোৱাৰোঁ। জগতখন কি, মই কোন, এই জ্ঞান জানি নোলোৱালৈকে আমাক মোহ মায়াই জগততে বান্ধি ৰাখে। সেই মোহ কেতিয়াবা পুত্ৰৰ হ'ব পাৰে, সেই মোহ কেতিয়াবা পত্নীত হ'ব পাৰে, সেই মোহ কেতিয়াবা মোৰ নিজৰ ধন দৌলতত হ'ব পাৰে, সেই মোহ কেতিয়াবা মোৰ মান প্ৰতিষ্ঠাত হ'ব পাৰে। কেতিয়াবা কেতিয়াবা মোহ এনেকুৱা অৱস্থালৈ যায়গৈ, মৃত্যুৰ সময়ত
যি বস্তুত আমাৰ মোহ বেছি আছিল তাকে লৈ আমি মৰিব লগা হয়। মই কথাটো সঁচা কথা, ধেমলীয়া যদিও আপোনালোকক বুজিবৰ বাবে কৈছোঁ। আমাৰ এইফালে এজন লোক আছিল, গাঁওবিলাকত জানেই আগতে বহুত এই মানে একো কাম নাই আৰু আমাৰ গাঁওবিলাকত বিলাক তেনেকুৱাই বেছি। হৰিনাম ল'বলৈ নামঘৰলৈ আহিবলৈ সময় নাই, কিন্তু তিনিআলিতে বহি এই যে দলিয়াই দিয়া ভাগৱত বুজি পাইছেনে, এনেকৈ এনেকৈ যে মেলি লৈ চাই থাকে, সেইখন কিন্তু কৰিবলৈ আমাৰ সময় থাকে চবৰে, ডেকা বুঢ়া। ডেকাকেইজনৰ কথা বাদ দিলোঁ, বয়সস্থকেইজনেও আমি তাকে কৰোঁ, তেতিয়ালৈ কিন্তু সময় ওলায়। আমাৰ ইফালে মোৰ ঘৰখনৰ ইপাৰে নৈ পাৰে তাতে এজন মানুহ আছিল, মানে তাচপাত খেলাত ইমানেই ৰাপ, ইমানেই মোহ, কোনোদিন এৰিব নোৱাৰে। এটা চাকি, তেতিয়া মানে পোহৰৰ ব্যৱস্থা নাছিল নহয়, এখন পলিথিনে মেৰিয়াই তাচযোৰৰ সৈতে ধুনীয়াকৈ ৰবৰ এডালে বান্ধি লৈ ফুৰে, জুই চলা এটা, মানে পলিথিনখন মেলে, আন্ধাৰ হ'লেও সেইটো জ্বলাই ৩-৪জন বহি যায়। আৰু মৃত্যুৰ সময়ত তেওঁ পৰি আছে, সকলো পুত্ৰ ভাইজা ওচৰ চুবুৰীয়া ৰৈ আছে, ৰাম কওক ৰাম কওক, চিপ টানে নহয় শেষৰ সময়ত, দীঘলীয়া দীঘলীয়া। এবাৰ মানুহজনে দীঘল দি পৰি থকাৰ পৰা মাৰ টেক বুলি একেবাৰে থিয় হৈ বহি দিলে আৰু এনেকৈ পৰি গ'ল। তাৰপিছত তেওঁ প্ৰাণবায়ু গুচি গ'ল, সঁচা কথা। তেতিয়া আপোনালোকে চাওক মোহ কেনেকুৱা, মোহে আমাক কলৈ লৈ যাব পাৰে, যাৰ যি বস্তুত আসক্তি। এই আসক্তিৰ সংসাৰৰ এই মোহৰ পৰা ভগৱত মোহলৈ আমি যদি পৰিৱৰ্তন হ'ব নোৱাৰোঁ, তেতিয়ালৈকে আমাৰ বৈৰাগ্য নাহে। সংসাৰখন যে ভুৱা, ই যে দুখৰ কাৰণ, ই যে কোনো সত্য নহয়, অশ্বাশ্বত, কোনো মোৰ নহয়, ময়ো কাৰো নহয়, সকলো ভগৱন্ত, সকলো ভগৱানৰ লীলা, এই ভাৱটো আমাৰ নাহে জ্ঞান নোহোৱালৈকে। জ্ঞান কিয় নহয়, আমাৰ সংশয় থাকে। আৰু সেইটো কাৰণে কি কথা কৈছে, মহন্তৰ মুখে কথা শুনা প্ৰথমত। কথা শুনিলেহে পায় ভকতিৰ তত্ত্ব। মহন্তৰ মুখত ভগৱত ভকতৰ সংগত গৈ কৃষ্ণ কথা শুনিব লাগে। কৃষ্ণ কথা শুনি থাকোঁতে থাকোঁতে কৃষ্ণ নাম যিমান আমাৰ মুখেৰে কাণেৰে আমাৰ দেহলৈ যাব, কৰ্ণ পথে ভকতৰ হিয়াত প্ৰৱেশী হৰি, দুৰ্বাসনা হৰে সমস্তয়, জলৰজতে কমল যেহেন, শৰৎ কালে স্বভাৱতে নিৰ্মল কৰয়। প্ৰথম আমাৰ মনৰ মলবিলাক নাইকিয়া কৰি যাব। মল নাইকিয়া হোৱাৰ পাছতহে কিন্তু ভগৱত নামে আমাক ক্ৰিয়া কৰিব। তাৰ আগলৈকে যিমান নাম লৈ আছোঁ আমি মলতে আকৌ লেটি লৈছোঁ, এয়া হস্তিৰ স্নানহে হৈ থাকিব, মল নাইকিয়া হ'ব লাগিব। বুদ্ধদেৱে ডেকা বয়সতে যেতিয়া ভিক্ষু জীৱন ল'লে, সেই সময়ত বুদ্ধদেৱৰ লগতে বহু ডেকা ল'ৰা যেতিয়া ভিক্ষুৰ জীৱন লৈছিল, সমাজত নানান প্ৰভাৱ পৰিছিল, তেওঁলোকৰ মানে সমাজে লেই চেই চেই কৰিছিল। আৰু দুই এজনে জানিছিল যে এখেত বহুত জ্ঞানী মানুহ। তেওঁলোক বুদ্ধদেৱে ভিক্ষা খুজিবলৈ যেতিয়া এঘৰ মানুহলৈ সদায় গৈছিল, সেই মানুহঘৰৰ মহিলাগৰাকীয়ে ক'লে,
যে ভগৱান আপুনি মোক কিনো তত্ত্ব পাইছে অলপ কওকচোন। সদায় এই প্ৰশ্নটো তেওঁক অনুৰোধটো কৰে। বুদ্ধদেৱে একো নকয়, ভিক্ষা লৈ গুচি আহে। এইদৰে সদায় কোৱাৰ পিছত তেওঁ জেদ বাঢ়ি গৈছে, আপুনি ক'বই লাগিব। এদিন মাত মাতিলে বুদ্ধদেৱে, বোলে আপুনি সেইখিনি শুনাৰ উপযুক্ত নহয়, আপোনাক ক'লে অথলে যাব। বোলে কিয় নহ'ব, তোমালোকে ডেকা বয়সতে সংসাৰ ত্যাগ কৰি এনেকৈ কিনো তত্ত্ব পাইছা ময়ো জানি লওঁ। কালিলৈ তুমি ক'বই লাগিব, ক'বই লাগিব, নহ'লে নহ'ব। পিছদিনা বুদ্ধদেৱে আহিল ভিক্ষা বিচাৰি। সেইদিনা তেওঁ যিটো পাত্ৰত ভিক্ষা লয়, আহাৰ লয়, সেই পাত্ৰটোত ইচ্ছা কৰি ধূলি বালি গছৰ শুকান পাত কিবা কিবি দি আনিছে, লেতেৰা কৰি আনিছে বুদ্ধদেৱে। তেতিয়া ক'লে, বুদ্ধদেৱে যেতিয়া ক'লে ভূ ভৱতী বিশ্বং দেহি, কোন আছা মোক ভিক্ষা দিয়া। সেইদিনা ধুনীয়াকৈ পায়স তেওঁ বনাই ৰাখিছিল, বুদ্ধদেৱক দিব আনিছে, আগবঢ়াই দিলে। বোলে এইটো পাত্ৰ কেনেকৈ, পাত্ৰটো নিদিওঁ, এইটোত তুমি চাফা কৰা। বোলে নহয় আই, আপুনি মোক তাতেই দিয়ক। বোলে মই ইমান কষ্ট কৰি বনাই আনিছোঁ, এই পায়সখিনি তোমাৰ ধূলি বালি লগা পাত্ৰ দি কেনেকৈ খাবা? বোলে নহয় মই এনেকৈ খাম, আপুনি তাতে দিব। খাবই নোৱাৰিবা তুমি, নষ্ট হ'ব, মই কেতিয়াও নিদিওঁ। দিয়া মই বাচনটো আগে ধুই লওঁ। বুদ্ধদেৱে ক'লে, বোলে মাতৃ, আপুনি কষ্ট কৰি ৰন্ধা অকণমান পায়স মোৰ লেতেৰা পাত্ৰটোত দিব বিচৰা নাই, তাৰ গুণ নষ্ট হ'ব বুলি। আৰু মই অশেষ তপ কৰি যি ব্ৰহ্মজ্ঞান মই উপলব্ধি কৰিছোঁ, আপুনি কাম ক্ৰোধ লোভ মোহ গৃহত আসক্ত হৈ থকা আপোনাৰ এই অৱস্থাটোত দিলে কিবা কাম হ'বনে? মোৰখিনিও আপোনাৰ পায়সৰ নিচিনাই নহ'বনে? উদাহৰণটো এইকাৰণে অনা হৈছে, আমি যে ভাবি লওঁ কলিকালত হৰিনাম বৰ সহজ, ইমান সহজো নহয় বাপ। নামৰ ক্ৰিয়াটো তেতিয়াহে হ'ব কলিৰ মল আমাৰ নাইকিয়া হ'ব লাগিব, তাৰ পিছৰ পৰা নামৰ কাম, দ্বিতীয় কাম আৰম্ভ। প্ৰথম কামটো আমাৰ এতিয়ালৈকে যিমান নাম লৈছোঁ, আমি নামৰ আনন্দ পোৱা নাই, নামত প্ৰীতি অহা নাই। নামে যিবোৰ কৰোণা কৰে বুলি কৈছোঁ, সেইবোৰ আমি দেখা পোৱা নাই, যিবোৰ কাম কৰে বুলি কৈছে। কিয়নো নাম এতিয়া আমাৰ কেৱল পাপ ক্ষয়তেই লাগি আছে। হয়তো আজন্মৰ পাপ ক্ষয়, নতুবা নিতে নিতে আমি আকৌ পাপ কৰি আছোঁ। আমি সংসাৰমুখী হৈ থকালৈকে তমোগুণৰ প্ৰভাৱ, কলিৰ প্ৰভাৱত সদায়ে থাকিব লাগিব। আৰু কলিয়ে আমাক প্ৰতি মুহূৰ্তত আমাৰ মন বুদ্ধি চিত্ৰত বহি গৈ আমাক হৰি বিমুখ সংসাৰতে মোহাচন্ন কৰি ৰাখিব বিচাৰে। জ্ঞান আমাৰ নোপজে, জ্ঞান নহালৈকে বৈৰাগ্য নাহে। বৈৰাগ্য মানে কি? বৈৰাগ্য মানে হৈছে ত্যাগ। এই জগতখনৰ কোনো বস্তুৰ প্ৰতি ৰাগ থাকিব নালাগিব, আৰু ৰাগ থাকিব লাগিব কেৱল পৰম পুৰুষ ভগৱন্তৰ প্ৰতি। এই বৈৰাগ্য অহাৰ পাছত আমাৰ ভক্তি উদৰ হয়, আৰু ভক্তি আহি গ'লে আমাৰ পাত্ৰ সম্পূৰ্ণ হৈ গ'ল। তেতিয়াই এক নামে শুনে বা ভনে বা মনে স্মৰে, অপৰাধহীন পুৰুষক সদ্যে তাৰে। অপৰাধহীন হৈ লোৱা নামে, এটা নামে পুৰুষজনক তৰিব পাৰিব। কিন্তু
সেই বুলি আমি নামলৈ ভয় কৰিলে নহ'ব, নাম নিৰন্তৰ ল'বই লাগিব। আমাৰ দেহটো প্ৰথম পবিত্ৰ হ'বই লাগিব। কলিকিত মলৰ পৰা আমি নিষ্কৃতি পোৱাৰ উপায়ো নাম, কলিৰ হাতৰ পৰা নিষ্কৃতি পোৱাৰ উপায়ো নাম, আৰু এই সংসাৰতে ভগৱত দৰ্শন কৰাৰ উপায়ো হৈছে নাম, ভগৱন্তৰ নাম। এতিয়া এইকেইটা শ্লোক ভাগৱতৰ দ্বাদশ স্কন্ধত ইমান শেষলৈ কি কাৰণে ক'লে? পৰীক্ষিতে কথা শুনি 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 তেওঁ সকলো মনৰ মল আঁতৰি গ'ল, মোহ দূৰ হৈ গ'ল, বৈৰাগ্য আহিল সংসাৰৰ প্ৰতি। আৰু দ্বাদশ স্কন্ধতে সেইকাৰণে অলপ পিছতে আপোনালোকে পাব, তেওঁ ক'ব কি যে মোৰ ওচৰলৈ তক্ষক অহা নাই কিয়? মৃত্যুৰ বাবে সাজু হৈ গ'ল, মৃত্যুক জয় কৰিলে। মৃত্যুক জয় কৰা মানে অমৰ হৈ থকা নহয় বাপসকল। মৃত্যুক জয় কৰা মানে মৃত্যুৰ ভয়হীন হৈ পৰা, তাৰ নামে মৃত্যুক জয় কৰা। যি পৰীক্ষিতে মৰিম বুলি ভয়ত কি কৰিলে? বাচি মেতিয়া বুলি বহি গৈছিল নদীৰ পাৰত ৰাজবসন ত্যাগ কৰি। সেই পৰীক্ষিতে এইবাৰ ভাগৱত কথা শুনাৰ পিছত জ্ঞান, বৈৰাগ্য আৰু ভক্তি উদয় হোৱাৰ পাছত কি বুলি কৈছে? সোনকালে মোৰ ওচৰলৈ তক্ষক নাহে কিয়? কি কাৰণ? জ্ঞান হৈ যোৱাৰ লগে লগে আপুনি আচল বস্তুটো দেখা পাব। আচল বস্তুটো কি? এই আমাৰ ভিতৰত সোমাই থকা আচল বস্তুটো। আপোনালোকে আজি মোক ভকত বুলি মনতে আপোনালোকে ধৰি লৈ সেই তাৰ পৰা আগবঢ়াই আনিছে হৰি কীৰ্তন কৰি। ইয়াতো ইমান সেৱা সৎকাৰ জনাইছে। এই মুহূৰ্ততে কিন্তু মোক লেই চেই কৰিব, মোক মই যদি ইয়াত দীঘল হৈ পৰি যাওঁ, মোৰ প্ৰাণবায়ুটো যদি গুচি যায়, আপোনালোকে মোক নুচুব আৰু এই ঠাণ্ডাত আকৌ গা ধুব লাগিব। দুজনমানে ক'ব সোনকালে নামঘৰৰ পৰা উলিয়াই দিয়ক, প্ৰসাদকেইটা বেয়া হ'ব, চোৱা হ'ব। তেতিয়াহ'লে বাপসকল বস্তুটো মই বাহিৰত দেখাজন নে মোৰ ভিতৰত থকাটো? আপোনালোকে কাক সন্মান কৰিছে? মোৰ ভিতৰত থকাটো। এতিয়া এই মোৰ ভিতৰত থকাটোতো কিন্তু চবৰে ভিতৰতে আছে নহয়। আছে যদি আকৌ ইজনে সিজনক আমাক খোচা পিন্ধা কিয়? এইটোৰ নামেই মায়া, এইটোৰ নামেই মায়া। এই মায়া ছেদ হোৱাৰ উপায় এটাই হৈছে নিৰন্তৰ হৰিনাম কীৰ্তন। মায়ানো কি? ভাগৱতত কৈছে, বস্তুক দেখাওঁ মই বস্তুক আৱৰি, এহিহে মোহৰ মায়া জানা নিষ্ট কৰি। মই বস্তুটো লুকুৱাই ৰাখোঁ, অবস্তুটো দেখাই দিছোঁ। এইটো অবস্তু, মোৰ অবস্তু, এইটো মৰাৰ পিছত পচি যাব, জ্বলাই দিব। আচল বস্তুটো আছিল ইয়াত। কিন্তু আমি সেই অবস্তুটোকে বস্তু বুলি ভাবি লওঁ, এওঁ মোৰ আপোন, এইকেইটা মোৰ ল'ৰা, এইকেইটা পৰৰ ল'ৰা, এইকেইটা মোৰ গৰু, এইকেইটা আমুকৰ ঘৰ দে দুচাত। তাতোতকৈ ডাঙৰ কথা, ভকতৰো মায়া লাগি থাকে। এওঁ আমাৰ খেলৰ ভকত, সেইজন তেওঁ খেলৰ ভকত, একেলগে নচলিব। তেতিয়াহ'লে বস্তুক দেখাই নাই, অবস্তুককে আমি দেখাই আছোঁ।